তুমি যদি কাৰোবাক বিয়া পতা কাইলৈ কাৰোবাৰ এক্সকে বিয়া পাতিবা সব মানুহে কাৰোবাৰ নহয় কাৰোবাৰ এক্সকে বিয়া পাতে কাৰোবাৰ এক্সকে জানে কিন্তু শুনিব কোনে নিবিচাৰে সো এইটো হয় এইটো তোমাৰ চোৱা মানে ইনফ্যাচুয়েশন হ'লেও আছিলে ক্ৰাছ হ'লেও আছিলে দ্যাট মিন্স তুমি এক্স বুলিয়ে ক'ব লাগিব ন হয় নহয় প্ৰত্যেক মানুহে ইটছ এণ্ড এভৰিবডি মানে দুখটো চেলিব্ৰেট কৰে য়েছ প্ৰত্যেক মানুহে এই দুখটো কোনোবা নহয় কোনোবা মুহূৰ্তত পাইছে কিছুমান ধনী মানুহ দে আৰ নট হেপী বহুত বেছি পইচা হোৱা মানে মানুহ হেপী নহয় মানুহ কেনেকৈ হেপী হয় জানা এই যে মোমেণ্টটো তুমি মই কথা পাতি আছোঁ অলপমান কিবা কিবি খোল খাই আছে মই কিবা কৈ আছোঁ অলপ যে প্লিজাৰ পাই আছোঁ প্ৰেজেণ্টটোত যদি জীয়াই আছোঁ মানুহক হেপী কৰে মানুহক সম্পৰ্ক যে মোৰ সদায় পাৰ হৈ যোৱাৰ পিছতহে অনুভৱ হয় যে সেইদিনাখন হেপী আছিল মানে বহুত মানুহৰ কি হয় ঘৰত কিবা এটা লাগি আহে মানে খং কৰি আছে খুব কিবা এটা তাৰ ভিতৰি কিবা এটা চলি আছে মানুহ প্ৰাণীটো এনেই ইমান বেয়া নহয় বাট মানুহক মানে কিছুমান ডিফাৰেণ্ট কাইণ্ড অফ ইম'শ্যনে মানুহক ডিফাৰেণ্ট মানে এটমছফেয়াৰত ডিফাৰেণ্টলি মানে ৰিফ্লেক্ট কৰে তাৰ বিহেভিয়াৰটো আৰু সেই বিহেভিয়াৰটোকে আমি মানুহজন বুলি ভাবোঁ দুখ যন্ত্ৰণা মানুহৰ জীৱনত থাকিবই আৰু সেইটো যেতিয়া বেলেগৰো আছে বুলি গম পায় য়েছ আই এম নট হেপী সেইটো এটা সান্তনা যে মই অকল দিছি হোৱা নাই প্ৰেমত ময়ে দুখী আত্মা নহয় ময়ে দেৱদাস নহয় বহুতেই পাইছে সেইটোত মানে এটা হেপিনেছ আহে এইটো এটা প্লিজাৰ কমিউনিকেশ্যন গেপটোৰ মূল কথাটো মই কওঁ যে ফ্ৰেণ্ডশ্বিপ বা বন্ধুত্ব যদি তোমাৰ কাৰোবাৰ লগত 7 বছৰ টিকিছে তেনেহ'লে জীৱনভৰ টিকিব য়েছ কেতিয়াবা মানুহৰ কনফ্ৰণ্টেশ্যন হ'ব পাৰে মানুহে মানুহৰ চকুলৈ চাব লাগে মানে আমি যেতিয়া কথা পাতোঁ চকুৱে যেতিয়া আমি চাই কথা পাতোঁ তেতিয়া মানে আই এম কনফিডেণ্ট মই তোমাৰ চকুলৈ চাই কথা পাতিব পাৰিছোঁ আৰু জন্তুৱে যেতিয়া চকুৱে চাই তাৰমানে কনফ্ৰণ্টেশ্যনত গৈছে লাগিবি নেকি এই বস্তুটো তাৰমানে শিকা দৰকাৰ যেতিয়া মানুহজনে আই কণ্টেক্ট কৰা নাই মানে তুমি কথা শুনাই আছা আই কণ্টেক্ট যেতিয়া বন্ধ কৰি দিছে দেন তুমি গম পোৱা যে মানুহজনে এটেনশ্যন দিয়া নাই আই হেভ এ পাৰ্চন হুম আই কেন টেল এভৰিথিং মানে এডিট নকৰাকৈ যাক আগত চব ক'ব পাৰি আমাৰ পডকাষ্টত নাই পডকাষ্টত ক'ব পাৰি বাথৰুমটো এনেকুৱা এটা জেগা য'ত আপোনাৰ কোনো দ্বিতীয়জন মানুহ নাযায় লগত আপুনি তাতে সঁচাই অকলে আৰু সঁচাই কণ্টেণ্ট আৰু সঁচাই সুখী আপুনি কি ভাবে যে বেলেগৰ ভাল হোৱাতকৈ বেলেগৰ বেয়া হ'লে মনটোৱে শান্তি পায় এই কথাটো সঁচা বুলি মানেনে আপুনি বেলেগৰ ভাল হোৱাটো মই ভালেই পাওঁ কিন্তু মোতকৈ বেছি ভাল হ'লে ভাল নালাগে হয় নৰ্মেল চাইকলজি মানুহৰ নোকোৱাকৈ কেনেকৈ ক'ব পাৰি নহয় এইটো এটা টেকনিক এই কামোৰ বস্তুটো আপুনি কেনেকৈ ডিফাইন কৰে আপোনাৰ মতে কামোৰটো কি যেতিয়া মানুহে এই বস্তুটো মানুহে শিকা দৰকাৰ দেই এইখন মই কিতাপৰ এটা বেয়া চাই আছিলোঁ মানে মই কণ্টেণ্ট পেজটো গোটেই কেইটামান মই ভয় খাই গ'লোঁ কেইটামান দেখি পালে ভয় খালোঁ মানে মই ক'ম যে দেখিবলৈ অশুৱনি ব্যক্তিয়ে কেনেকৈ ইমান ধুনীয়া পত্নী পায় এইটো কি কৰা মুদ্ৰা মানে বুজি নাপালোঁ তুমি চাবাচোন যে মানে এইটো ছ'চিয়েল মিডিয়াতো চলি থাকে মানে দুখন ফটো আহে ল'ৰাটো একদম ক'লা ছোৱালীজনী খুব ধুনীয়া মন কৰিছানে তুমি মানুহে মানে মই কৈছোঁ যে যেতিয়া এগৰাকী লেডিয়ে কাপোৰ সলায় গিৰিয়েক থাকিলেও কাপোৰ সলাওঁতে কিন্তু এটা আবুৰ বিচাৰে তোমাৰ লগত যিমান ক্ল'জ হ'লেও মানে কোনোবা এগৰাকী অপজিট ছেক্সৰ মানুহে তোমাৰ আগত সেই কামটো কৰিব নোৱাৰে সেই স্পেচটো দিব লাগিব কিছুমান মমেণ্ট থাকে আমি সেই মনস্তত্বটো আমি বহুতেই বুজি নমস্কাৰ আনটোল পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ খণ্ডটোত আপোনালোকক দুজন ব্যক্তিক চিনাকি কৰাই দিম এই দুজন ব্যক্তি কিন্তু এজন ব্যক্তিৰ মাজতে আছে আজি আমাৰ মাজত আছে হয়তো টেলিভিছন জাৰ্নেলিজিমত একমাত্ৰ ডক্টৰেট থকা সেইজন সাংবাদিক সেই সাংবাদিকজনৰ নাম ডক্টৰ কুমুদ দাস ডক্টৰ কুমুদ দাসৰ হয়তো বাতৰি আপোনালোকে টিভিত দেখিছে কিন্তু আজিৰ এই এপিছডত এটা নেদেখা ছাইড আপোনালোকক দেখাব গৈ আছোঁ ইতিমধ্যে সামাজিক মাধ্যমত তেওঁৰ এইবোৰ কথা অতিকৈ চৰ্চিত হৈ আছে মই কিতাপখন পালে বিৰাট সুখী হ'ম তেওঁৰ এখন নতুন কিতাপ আমাৰ মাজত আহি আছে যি কিতাপ 27 ডিচেম্বৰ তাৰিখে গ্ৰন্থমেলাত আপোনালোকে কিনিব পাৰিব কিতাপখনৰ নাম হৈছে মই মানুহ হ'ব খোজোঁ আমাৰ পডকাষ্টত এতিয়ালৈ আমি কিতাপ আলোচনা কৰা নাছিলোঁ কিন্তু মই মানুহ হ'ব খোজোঁ ইয়াৰে পৰা বেটাৰ আৰম্ভণি আমি ভাবি নাপালোঁ আৰু আজিৰ কণ্টেম্পৰেৰী সময়ত যেতিয়া আমি কিতাপৰ লগত সময় খুব কম আচলতে কটাবলৈ আৰম্ভ কৰিছোঁ তেনেকুৱা এটা সময়ত এই কিতাপখনৰ লগত হয়তো আৰম্ভ কৰিলে আমি হেবিটটো
আচলতে কমাবলৈ পাৰিম। এই খণ্ডত আমি বিভিন্ন কথা পাতিলোঁ, একদম জাৰ্ণেলিজিমৰ বিতৰ্কিত কথাৰ পৰা, মোৰ নিজৰ ভুলৰ পৰা, বিভিন্ন ধৰণৰ মানুহৰ চৰিত্ৰ লৈ, তেওঁলোকৰ পাৰ্চনেলিটি লৈ, মানুহৰ বিহেভিয়াৰ লৈ পেলাই বহুখিনি কথা এই এপিছ'ডত পালোঁ। এটা চলিউশ্যন ড্ৰিভেন এপিছ'ড, কাৰণ ইয়াতে আপোনালোকে হয়তো বহুখিনি নিজৰ মাজতো হৈ থকা প্ৰব্লেম বা চাই থকা প্ৰব্লেমৰ সমাধান বিচাৰি পাব। আপোনালোকে এই খণ্ডটো বা এই এপিছ'ড বা আজিৰ পডকাষ্টটো ক'ৰ পৰা চাই আছে আমাক কমেণ্ট ছেকশ্যনত জনাব। ডিষ্ট্ৰিক্টে হওক, আন ৰাজ্যই হওক, জনাব, কাৰণ আমাৰ জানি ভাল লাগে। মই আশা কৰোঁ আপুনি এই পডকাষ্টটো চাই ভাল পাব। এই পডকাষ্টটো শেষলৈ চাব। ৱেলকাম টু দ্য পডকাষ্ট কুমুদ দা। থেংক ইউ। এইটো মোৰ প্ৰথম পডকাষ্ট, মানে মইতো টিভিত বহুতৰ ইণ্টাৰভিউ লৈছোঁ, এইটো মই মানে কথা কোৱা, মানে মোক কোনোবাই সোধা, চ' আজি দুইটাৰ কাৰণে চেলেঞ্জিং হ'ব নেকি কথাখিনি। আৰু মোৰ মনত পৰিছে 8টা বজাত এটা সময়ত আপোনাৰ শ্ব'ত গৈছিলোঁ, আজি আপুনি আমাৰ আহিছে ষ্টুডিঅ'ত। মানে এই কলেবৰেশ্যনটো যে মেইন ষ্ট্ৰীম টিভি আৰু ডিজিটেল টিভিৰ মাজত অসমত নতুন এতিয়াও হৈ আছে, কাৰণ আৰম্ভই হোৱা নাই। আৰু মই ভাবোঁ এনেকুৱা এপিছ'ডছবিলাকে তাৰে আৰম্ভণি, যে মেইন ষ্ট্ৰীম আৰু ডিজিটেল বেলেগ নহয়, একেলগেও বহুত ডাঙৰ এটা অডিয়েঞ্চৰ ওচৰত যাব পাৰে বেলেগ বেলেগ ক্ষেত্ৰৰ কথাখিনি লৈ। একদম প্ৰথমতে আৰু আৰম্ভ কৰোঁ যে কি খবৰ, তাৰপিছত এইটো মেইন ষ্ট্ৰীমৰ পৰা ডিজিটেল, কাৰণ ইয়াতে আপোনাৰো কথা বহুত আছে। আপুনিও মই দেখিছোঁ আজিকালি ফেচবুকটো খুলিলে আপোনাৰ এটা দিনটোত ৰিল আহে। তো এই কেনেকুৱা খবৰ, কি চলি আছে? একচুৱেলি মানে আমাৰ কি হয়, আমাৰ এতিয়া হেবিট হৈ গৈছে মানে মানুহৰ লগত কানেক্ট কৰা। যেতিয়া দেখিলোঁ যে আজি মানে সঁচা কথা ক'ব গ'লে, মানে কোনেও বেয়া পাব নালাগে, ফেচবুক মানে আংকল আণ্টিৰ কাৰণে হৈ গৈছে। আৰু এতিয়া ল'ৰা ছোৱালীবিলাক ফেচবুকৰ একাউণ্টো আছে, এক্টিভ নহয়। বাকী বেলেগ বেলেগ ইনষ্টাত কোনোবা গুচি গৈছে, টুইটাৰত কোনোবা গুচি গৈছে, বা মজত কোনোবা গুচি গৈছে। চ' নতুন ল'ৰা ছোৱালীখিনি নাই ফেচবুকত, তো তেওঁলোকৰ লগততো থাকিব লাগিব, নহ'লে বুঢ়া হৈ যাম। চ' সেইকাৰণে চবতে গুচি গৈছোঁ আমিও। মানে এইটো কথাটো হ'ল কি, মানে যিয়ে জাৰ্ণেলিজিম কৰি আছে, বা জাৰ্ণেলিজিম কৰা বুলিয়ে নহয়, মানে আমি যদি ইউথবিলাকক নাজানো তেওঁলোকৰ মনত কি চলি আছে, সেইটো জানিবলৈকে সেই প্লেটফৰ্মবিলাকত আমি থকাটো দৰকাৰ। ইটছ এন এভৰিবডি। বাপেক মাকেও জনা দৰকাৰ আজিকালি। মানে মই এটা কথা কওঁ, মইতো তুমি ক'লাই যে মই ৰিল এটা আহি যায়, মোৰ মানে খুব বেয়া লাগে। বহুত বাপেক মাকে আজিকালি এনেকৈ দুখ কৰে যে ল'ৰা ছোৱালীয়ে কথা নুশুনে। মানে ল'ৰা ছোৱালীয়ে নহয় দেই, ল'ৰাবিলাকে বেছি কথা নুশুনে। তো ছোৱালীবিলাকে শুনে কথা, ল'ৰাবিলাকে কিয় কথা নুশুনা হৈছে? মানে আমাৰ বাপেক মাকবিলাকৰ আপব্ৰিঙিঙত কিবা প্ৰব্লেম হৈছে নেকি? ল'ৰা ছোৱালীৰ লগত কানেক্ট কৰিব পৰা নাই নেকি? সেই কথাখিনি মই কৈছোঁ, কেইবাবাৰো কৈছোঁ, কিন্তু বহুত বেছি প্ৰব্লেম কি, যে বাপেক মাকে ল'ৰা ছোৱালী এতিয়া কি চলি আছে মনটোত সেইটো বুজি নাপায়। আৰু মানে ল'ৰা ছোৱালীৰ এতিয়া ইম'শ্যনটো বহুত বেলেগ। তুমিও গম পাইছা, তুমি যেতিয়া সৰু আছিলা, বা এতিয়া যিবিলাক ল'ৰা ছোৱালীত সিহঁতৰ জগতখন বেলেগ। সেই কথাটোৰ কাৰণে কি হয়, বাপেক মাকে ইম'শ্যনেলি মানে যিটো কপ আপ কৰা বুলি কয়, সেইটো এতিয়াৰ ল'ৰা ছোৱালীয়ে নোৱাৰে কিয়? বাপেক মাকে সেইটো শিকোৱা নাই। মানে এনেকুৱা নহয় যে ল'ৰা ছোৱালীৰ সংস্কাৰ নাই, ল'ৰাবিলাক কিয় বেয়া হৈছে সেইটো যদি মই কওঁ, যে ল'ৰা ছোৱালীবিলাকক আমি ল'ৰা বুলি ক'লে, আমাৰ ল'ৰাৰ চামত এটা কথা আছে, আপা সোণাৰ বাপা। মানে ল'ৰা মানে চব এক্সিছ আছে, চব ফ্ৰীডম আছে, ছোৱালী মানে ফ্ৰীডম নাই, ছোৱালীখিনি অলপ আবুৰত থাকে। আৰু আটাইতকৈ ডাঙৰ কথা, এতিয়া ছোৱালীবিলাকে মানে শিক্ষা দীক্ষা ভাল হৈ গৈছে, চাকৰি ভাল হৈ গৈছে, ল'ৰাবিলাক পিছ কৰিব গৈছে। বেছিকৈ গাঁৱৰ ল'ৰা ছোৱালীৰ সেইটো প্ৰব্লেম হৈছে, আৰু সেইটো কাৰণে বহুত, তুমি যদি পিছফালে সোধা যে কি কৰিব লাগিব, সেইটো মই ক'ম। নাই, মই সেইখিনি পাতিম, কাৰণ আজিতো বিশেষকৈ আমি এখন কিতাপৰ কথা আলোচনা কৰিব পাৰিম। মানে আমাৰ ইয়াতে মোৰ পডকাষ্টত এতিয়ালৈকে আমি কৰা নাছিলোঁ, কিন্তু মোৰ বিৰাট মন আছিল, কিন্তু বিৰাট বেয়া স্বভাৱ এটাও আছিল, কিতাপ নপঢ়া আৰু সম্পূৰ্ণকৈ পঢ়ি শেষ কৰিব নোৱাৰা স্বভাৱ এটা। কিন্তু মই কেইটামান সপ্তাহ ধৰি মানে নিজে সেই হেবিটটো আনি আছোঁ এতিয়া। মই আপোনাৰ কিতাপখন যেতিয়া দেখিলোঁ, মই মানুহ হ'ব খোজোঁ, তেতিয়া মানে মোৰ বহুকেইটা প্ৰশ্ন আহি গ'ল মনত। আৰু আজি মই প্ৰথম খুলিয়ে মই কণ্টেণ্টখিনি চাইছিলোঁ, আৰু কণ্টেণ্টখিনি চাওঁতে প্ৰত্যেকটো চেপ্টাৰত মই কিন্তু এটা ৰিল বিচাৰি পাইছিলোঁ। মোৰ চাইক'লজিত এনেকুৱা হৈ গৈছে নে কি নাজানো, যাৰ য'ত ধান্দা। মই ভাবিছোঁ, মই ইয়াৰ লগত পাতিছোঁ, আমাৰ যোনে ৰিল বনাইছিল, মই তাক মই কৈছোঁ ইয়াতে কি গান দিলে ভাল লাগিব, তুমি ক'বা, মই সেইটো কথাই ওলাব ট্ৰাই কৰিম। কিন্তু মানে অনেষ্টলি যদি আমি কওঁ, শ্বৰ্টাৰ ফৰ্মেট যদি কণ্টেণ্টছৰ পৰাও কথাখিনি কওঁ, যে আজিকালি সময়ত ৰিলত 1 মিনিটত আপুনি হয়তো এটা কথা কৈ যায়, এটা গানে সেইখিনি কথা উঠাই সেই ফিলিংটো দিয়ে, আৰু সেই কথাখিনি কিন্তু 1 মিনিট নহয়, 1 মাহ 1 বছৰ পৰ্যন্ত বা এটা জীৱন পৰ্যন্ত থাকি যাব পাৰে মানুহৰ মনত। তাৰমানে 1 মিনিট এটাৰ প্ৰভাৱ ইমান বেছি। তাতে আপোনাৰ কিতাপখন এনেকুৱা এটা বিষয়ৰ ওপৰত, যি বিষয়টো হয়তো বহুত অ'পেন এণ্ডেড, মানে
আমি যিমান কথা পাতিলেও সেইটো শেষ নহ'ব তেনেকুৱা এটা সময়ত এই কিতাপখনৰ নাম বা শিৰোনামটো তেনেকৈ দি এই বিশেষ কণ্টেণ্টখিনি লৈ পেলাই কিতাপ লিখা ডিচিজন এটা কিয় আপুনি নিজে ল'লে মূল কথাটো হ'ল যে আজিকালি ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়ে কিতাপ পঢ়া মানুহ মানে কিতাপ পঢ়ে মানে পঢ়া শুনা যে বন্ধ হৈ গৈছে মই সেইটো নকওঁ কিতাপ পঢ়ে ডিজিটেল ফৰ্মেটত আৰু মই এইখন কিতাপ এইকাৰণে কৰিলোঁ যে মাক বাপেকে মই যিটো কথা ক'লোঁ মাক বাপেকে আজিৰ ল'ৰা ছোৱালীক যদি বুজিব খোজে আৰু ল'ৰা ছোৱালী যদি মাক বাপেকৰ লগত কানেকশ্যনটো ৰাখিব খোজে কমিউনিকেশ্যন ইজ মেইন য'তে হওক মানে তুমি জানৰ লগত যেনেকুৱা তোমাৰ কমিউনিকেশ্যন তোমাৰ অপেন সেই কমিউনিকেশ্যনটো আনিবলৈ মানে মাক বাপেকে আজিকালি মানে এডমিনিষ্ট্ৰেটৰ হ'ব নালাগে মূল কথাটো ল'ৰা ছোৱালী যদি ভাল কৰিব খোজে তেনেহ'লে মানে বয়সভেদে বেলেগ বেলেগ আছে সেইটো বেলেগ কিন্তু ল'ৰা ছোৱালী মাক বাপেক যদি শাসক হয় ভয় কৰি যদি অনুশাসন আনিব খোজে তেতিয়াহ'লে নহ'ব মাক বাপেক ল'ৰা ছোৱালীৰ লগত ফ্ৰেণ্ড হ'বই লাগিব তাৰমানে কিবা এটা আজিকালি ছ'চাইটিখন বহুত বেয়া মানে ছ'চাইটিখন আগতেও বেয়া আছিল কিন্তু এতিয়া বেছি বেয়া হৈ গৈছে কিবা এটা প্ৰব্লেম ফেচ কৰিছে তুমি যদি তোমাক দেউতাক ফ্ৰেণ্ডলি ফিল কৰা তেতিয়া তুমি দেউতাক কথাখিনি ক'ব পাৰা যদি তুমি ভয় কৰা তুমি এক্সপ্ৰেছ কৰিব নোৱাৰিবা তুমি প্ৰব্লেমটো অকলে মানে জেলি থাকিব লাগিব মই অলপ কলকুৱেল কথাই কৈছোঁ হা মানে তুমি প্ৰব্লেমটো অকলে জেলি থাকিব লাগিব আৰু তেতিয়া কি হ'ব তোমাৰ প্ৰব্লেমটো তোমাৰ এই যে মাক বাপেকৰ কথা নুশুনে ল'ৰাটো বহুত দেৰিলৈকে ঘৰ নোসোমায় আৰু ঘৰখনত তুমি সেইটো পৰিৱেশ দিয়াই নাই যে ঘৰখনত সি এটা শান্তি পাব ঘৰখনত তাৰ এটা কজি কৰ্ণাৰ আছে সি যদি সেইটো নাপায় সি যদি সেই কমফৰ্ট ফিলটো নকৰে তেনেহ'লে মাক বাপেকে বেয়া পাই লাভ নাই ল'ৰা ছোৱালী বাহিৰত থাকি বেছি ভাল পাব বহুত ল'ৰা ছোৱালী যে ঘৰলৈ যাবলৈ এই ঘৰডালত যাবলগীয়া হ'ল এইটো এটা ফিল হয় ন সেইটো কিয় হয় মাক বাপেকে সেইটো পৰিৱেশ ঘৰখনত দিব পৰা নাই যে ঘৰত আহিলে সি ফ্ৰেণ্ডলি ফিল এটা পাব কজি ফিল এটা পাব মানে তাৰ যিটো আজিকালি ইম'চনেল বহুত প্ৰব্লেম চলি থাকে যিটো বহুত মাক বাপেকে ইমাজিন কৰিব নোৱাৰে আৰু যদি ছোৱালী হয় কোনোবাই তাইক বুলি কৰি আছে কোনোবাই তাইক মানে বেড কিবা এটা কৰি আছে তাই যদি কমফৰ্ট ফিল কৰে যদি ভয় কৰিলে গালি পাৰিব কিবা হ'ব তেতিয়া তাই ক'ব নোৱাৰিব নহয় গতিকে মাক বাপেকৰ সেইটো দায়িত্ব আৰু কিতাপখনত মই এই কথাটোৱে চাইছোঁ যে মানে পেৰেণ্টিঙৰ ওপৰত আমাৰ মানে এতিয়া মাক বাপেক কেনেকৈ হ'ব লাগে ক'ৰবাত তুমি পঢ়োৱা দেখিছা নেকি নাই মাক বাপেকৰ দায়িত্ব কি কোনোবাই কোৱা আমিতো চব মানে ট্ৰেডিশ্যনেলি আমি পাই আছোঁ যে দেউতাক হ'লে এনেকুৱা হয় মাক হ'লে এনেকুৱা হয় কোনোবাই শিকোৱা দেখিছা নাই দেখা তো এই কথাটো কোনে কৰিব somebody has to take this মানে seriously ৰেছপঞ্চিবিলিটিটো কোনোবাই ল'ব লাগিব মই সেই কথাটোৱে ভাবিলোঁ যে মই এটা কথা কওঁ যে আই এম নট এ গুড পেৰেণ্ট ময়ো ভাল বাপেক হ'ব পৰা নাই কিন্তু মই এটা কথা জানো যে মই ভাল নহ'লোঁ মই যিখিনি ফেচ কৰিলোঁ সেই কথাখিনি চবেই যাতে বুজিব পাৰে চবেই যাতে উপলব্ধি কৰিব পাৰে পেৰেণ্টিঙৰ ক্ষেত্ৰত এতিয়া বহুত ডাঙৰ সমস্যা হৈ গৈছে যিটো মানে বহুত মাক বাপেকে ৰাতি ৰাতি কান্দে মানে বহুত মাক বাপেকে কাকো ক'ব নোৱাৰে কথাটো ল'ৰাটো এনেকুৱা ছোৱালীজনী এনেকুৱা কেনেকৈ তেওঁলোকৰ যিটো ভুল হৈ গৈছিল মানে মই এনেকৈ নকওঁ যে ল'ৰা ছোৱালী চব ভুল কৰি আছে ভুল মাক বাপেকৰো হয় আৰু মাক বাপেকে কৰা ভুলবিলাক তেওঁলোকে নাজানে যে মই এইটো ভুল কৰি পেলালোঁ আননয়িংলি বহুতে ভুল কৰে সেই কথাখিনি ইয়াত পাব মানে যোনে বাপেক হোৱা নাই বাপেক হ'ম বুলি ভাবিছে সিও তাৰ কাৰণেও কিতাপখনৰ কথাখিনি আছে যোনে বাপেক অলৰেডি হ'ল ল'ৰা ছোৱালী 8-10 বছৰীয়া হ'ল বা 18 বছৰীয়া হ'ল তাৰ কাৰণেও কথাখিনি আছে আৰু যিয়ে মানে ভাবিছে যে মই সংসাৰ কৰিম সংসাৰখন কেনেকৈ চলাব মানে এতিয়াৰ বহুত কমপ্লিকেটেড পৃথিৱীখন আমি আৰু মেণ্টেল হেল্থ মানে খুব ডাঙৰ কথা যে আজিকালি ষ্ট্ৰেছ চবৰে বহুত বেছি সৰু ল'ৰা ছোৱালীৰ ষ্ট্ৰেছ নাই নেকি আজিকালি স্কুলত যায় ষ্ট্ৰেছ থাকে সেই ষ্ট্ৰেছখিনি কেনেকৈ অভাৰকাম কৰিব ল'ৰা ছোৱালীক ষ্ট্ৰেছ মানে ৰিলিফটো কেনেকৈ শিকাব আমাৰ বহুত ল'ৰা ছোৱালী উৎপতীয়া হৈ যোৱাৰ কাৰণ কি সৰুতে ষ্ট্ৰেছ মেনেজমেণ্টটো নিশিকিলে ষ্ট্ৰেছ মেনেজমেণ্টটো মাক বাপেকৰ পৰা শিকে যে এনেকুৱা ছিটুৱেশ্যন হ'লে এনেকুৱা কৰিব লাগে মাক বাপেকক দেখি দেখি শিকে আমি ল'ৰা ছোৱালী যেতিয়া জন্ম হয় চবে অবজাৰ্ভেশ্যনত শিকে আজিকালি বহুত ল'ৰা ছোৱালী ফূৰ্তি কৰা দেখিছে মানে মাক বাপেকে ফূৰ্তি কৰে যে মোৰ ল'ৰাটোৱে মোবাইলটো এনেকৈ ল'লে একো ক'ব নাজানে বাট কিবা কোৱাৰ নিচিনা এক্টিং কৰে সেইটো সি ক'ত দেখিলে সেইটো দেখিলে বাপেকক কথা পতা দেখিছে মাকক কথা পতা দেখিছে এইটো যে বহুত এটা এট্ৰেকশ্যনৰ বস্তু সেইটো কিন্তু সৰু ল'ৰা ছোৱালীৰ মনত ভৰাই দিয়া মানুহকেইটা বেলেগ নহয় পৰিয়ালৰ মানুহকেইটাই আৰু মোবাইলত আজিকালি ল'ৰা ছোৱালী মোৰ ল'ৰাই মোবাইল নহ'লে ভাত নাখায় মোৰ ছোৱালী মোবাইল নহ'লে ভাত নাখায় সেইটো কোনে কৰিলে মাক বাপেকে কৰিলে আজি বেয়া পাব নালাগে যিয়ে চাই আছে তেওঁলোকক কৈছোঁ সেইটো মাক বাপেকে কৰে আৰু এইটো যে বিৰাট ইণ্টাৰেষ্টিং বস্তু এটা সেই কথাটো সেই শিক্ষাটো কিন্তু মাক বাপেকে বা ঘৰৰ পৰিয়ালৰ মানুহে দেখে এনি টাইম দেখি থাকে মাকে এইটো কৰি থাকে বাপেকে এইটো কৰি থাকে অফিচৰ পৰা সেইটো কৰি থাকে এইটো যে এটা কিবা ইণ্টাৰেষ্টিং বস্তু সি বা তাই সৰু বাচ্ছাটোৱে গম পাই গ'ল ন গতিকে সেইটোলৈ সেই কথাটোকে তাৰমানে আজি মই যে ক'লোঁ কিতাপ নপঢ়ে মাক বাপেকে যদি কিতাপখন পঢ়ি থাকে ল'ৰা অট'মেটিক বাধ্য হৈ যাব যে ময়ো এখন কিতাপ চাওঁ
সেইটো মানে আদৰ্শটো হ'ব লাগিব তো আমি মানে এটা অবজাৰভেশ্যনেল যোনটো মেথডত আমি চাইক'লজিটো সেই অবজাৰভেশ্যনেল মেথডটোৰ কথা জানো যে যেতিয়া এজন মানুহক আমি চাই থাকোঁ আমি তেওঁৰ নিচিনা ইমিটেট কৰা বা তেওঁৰ নিচিনা এক্টিং কৰা আৰম্ভণি কৰোঁ আৰু তাৰপিছত সেইটো স্বভাৱ হৈ যায় আপুনি যেতিয়া ক'লে যে সন্তানৰ ক্ষেত্ৰত বা ল'ৰাৰ ক্ষেত্ৰত আজিকালি ঘৰত সেই পৰিৱেশটো নাপায় সেইটো মানে একচুৱেল এটা ৰিয়েলিটি হয় যে আজিৰ টাইমত আমি সঁচাকৈ আলোচনা কৰাটো দৰকাৰী মই আমাৰ ফ্ৰেণ্ড চাৰ্কলতো বহুত মানুহ এনেকুৱা দেখিছোঁ ল'ৰা দেখিছোঁ বা মোৰ পিছৰ বেটছৰ ল'ৰা ছোৱালী দেখিছোঁ ঘৰত তেওঁলোকে কমফৰ্টটো ফিল নকৰে ঘৰত ফিল কৰে যে তেওঁলোকক হয়তো কোনোবাই বান্ধি ৰাখিছে হয়তো বিচাৰিব খোজা কামখিনি কৰিব দিয়া নাই বা কৰিব কিবা বিচাৰি আছে ঘৰৰ পৰা প্ৰেছাৰ বেলেগ দি আছে যাৰ কাৰণে বহুতে অসম এৰি বেলেগ এখন ৰাজ্য যায় চিভিল ছাৰ্ভিচ মাকতে বিচাৰে কাৰণে পঢ়ি আছে কিন্তু আনহাতে তেওঁলোকে কাম কিন্তু বেলেগ এটা কৰি আছে যোনটো তেওঁলোকৰ মনে বিচাৰিছে মই এটা কথা কওঁ মানে খুব ইণ্টাৰেষ্টিং পইণ্ট এটা তুমি ক'লা মানে যেতিয়া এক্সপেক্টেশ্যনটো বহুত বেছি হায়াৰ হৈ যায় মাক বাপেকে ল'ৰা ছোৱালী কিমান কেপাচিটি প্ৰত্যেক মাক বাপেকে জানে কিন্তু যেতিয়া অভাৰ এক্সপেক্টেশ্যন যে মোৰ ল'ৰা IAS হ'ব লাগিব মোৰ ল'ৰা ICS হ'ব লাগিব ইফালে তাৰ সিমানখিনি কোৱালিটি নাই বেয়া পাব নালাগে মানে কোৱালিটি মানুহে বনাব পাৰে কিন্তু কিছুমান ল'ৰা ছোৱালী আছে যাৰ সিমানটো যদি এক্সপেক্টেশ্যন ৰাখে মানে সৰুৰ পৰা যে মানে ক্লাছ 1-2ৰ পৰা যে মোৰ ল'ৰা প্ৰথম হ'ব লাগিব প্ৰথম হ'ব নালাগে সি মানুহ হওকচোন প্ৰথম হৈ পেলাই সি যদি আমেৰিকা গুচি গ'ল মাক বাপেকলৈ জীৱনত যদি ঘূৰি নাহে সেইটো প্ৰথম হোৱাৰ কিবা মানে লাভ আছে নেকি মাক বাপেক কিবা ছাকচেছফুল বুলি ক'ম নেকি সেইটোতো নকওঁ নহয় সেইটো কোনোপধ্যেই হ'ব নোৱাৰে সি বাৰু IAS হ'ল IPS হ'ল মাকৰ জোৰত কথা পাতিলে সি যদি মানে নকৰে বাৰু বুঢ়াকালক যদি মাক বাপেকৰ লগত কথা বতৰাত ব্যৱহাৰ নাথাকে সি যদি সংস্কাৰ নাথাকে আৰে সি 2 নম্বৰ কমকৈ পাওক কিন্তু সি যদি সেই শিক্ষাটো পায় গোটেই জীৱনটো মাক বাপেকৰ লগত থাকিব সেই কথাটো আমাৰ পেৰেণ্টছবিলাকে ভাবি চোৱাটো দৰকাৰ এতিয়া চব কম্পিটিশ্যন মানে অমুক কৰিব লাগে তমুক কৰিব লাগে মানে ল'ৰা ছোৱালীৰ পৰা বহুত বেছি অভাৰ মানে যিটো মানে খুব বেছি এক্সপেক্টেশ্যন যে ল'ৰাটোৰ মোৰ কেপাচিটি সি মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাব বা সি ষ্টাৰ মাৰ্ক বা 80% পাব কিন্তু সি 90% কিয় পাব লাগে মই কৈছোঁ বেছিভাগ এই 90% পোৱা বা 95% পোৱা এক্সপেক্টেশ্যন ৰাখি ৰাখি ল'ৰা ছোৱালী মেণ্টেল হেল্থটো মাক বাপেকে বেয়া কৰি দিয়ে কুমুদ এটা কথা ক'লে মই জাৰ্নেলিষ্ট কুমুদ দাসক চিনি পাইছিলোঁ এইজন বেলেগ কুমুদ দাস দেখোন কেতিয়া হ'ল চেঞ্জটো নাই চেঞ্জ মানে আৰু এটা কথাও মই কওঁ যে অসমৰ ইতিহাসত হয়তো একমাত্ৰ ডক্টৰেট থকা জাৰ্নেলিষ্ট ডক্টৰ কুমুদ দাস সেইটো হয় বাৰু মানে টিভিত তেনেকৈ এতিয়া কোনো নাই ডক্টৰ ক্ষীৰেন্দ্ৰ আছিলে আৰু নিয়মীয়া বাৰ্তাত গীতালি শইকীয়া আছে তাই টিভি জাৰ্নেলিজম কোনো নাই টিভিত নাই তাৰপিছত এই ছুইচটো যে এইটো কাৰণ কমপ্লিট বেলেগ এটা এপ্ৰ'চ হয় আমি সাধাৰণতে জাৰ্নেলিষ্ট বুলি ক'লে মোৰ মনতো এটা এনেকুৱা থাকে যে এগ্ৰেছিভ বেছিভাগ পলিটিকেল বিট কাভাৰ কৰা বাট ছ'চিয়েল বিট কাভাৰ কৰা জাৰ্নেলিষ্ট মই খুব কম দেখিছোঁ আৰু আজি আপোনাৰ কথাখিনি শুনিতো মই এটা কমপ্লিট বেলেগ ডক্টৰ কুমুদ দাসৰ লগত কথা পাতি থকাৰ নিচিনা কওঁ আৰু এটা কথা প্ৰত্যেক মানুহ ইয়াত থকা আমাৰ ষ্টুডিঅ'ত কেমেৰা কৰি আছে কোনোবাই অডিঅ' ৰেকৰ্ড কৰি আছে প্ৰত্যেক মানুহৰ দুটা কেৰেক্টাৰ থাকে ইনক্লুডিং ইউ তোমাৰো এটা বেলেগ কেৰেক্টাৰ আছে ইয়াত যিটো অৱয়ৱক দেখি আছে ইয়াত বাহিৰে বেলেগ এটা কেৰেক্টাৰ তোমাৰো আছে নাই আছে ডু ইউ এডমিট সেইটোকে তাৰমানে মোৰো এটা বেলেগ কেৰেক্টাৰ আছে মানে টিভিত দেখিলে মানুহটো বৰ গহীন গম্ভীৰ নেকি বাট মই ইমান গহীন গম্ভীৰ নহয় মই মানে মানুহে যিটো কমেডিত হাঁহে যিটো কৌতুকত মানে কোনোবাই জোকছ কৰিলে হাঁহে ময়ো হাঁহোঁ ময়ো এনজয় কৰোঁ ময়ো মানে কমেডি ভিডিঅ' চাওঁ এনেকুৱা নহয় যে মই ৰীল নাচাওঁ বহুতে ক'ব পাৰে যে ৰীল চোৱা মানে ৰীল চাই পেলাই বহুত ল'ৰা ছোৱালী বেয়া হৈছে মই কওঁ যে চাব লাগে ৰীল চাব লাগে মানে আধা ঘণ্টা কাম কৰাৰ পিছত 5 মিনিট যদি ৰীল চালে একো বেয়া কথা নহয় আৰু মানে ৰীলটো কিয় চাব লাগে আমি মানে এইটো কৈছোঁ বহুত নলেজো আহে এতিয়া এই কথাখিনিকে বাপেক মাকক মই এই কথাটো ল'ৰা ছোৱালীৰ কথাটো মই আজি 2 বছৰমানৰ পৰা বুজাই আছোঁ এটা শ্ৰেণী মানুহ আছে যে বুজিছে কথাখিনি যে এইটোতো আমি জনা নাছিলোঁ ল'ৰা ছোৱালীক যে পিটিব নালাগে ল'ৰা ছোৱালীক যে এচাৰি কোব দিব নালাগে এতিয়া আগৰ সেই দিন নাই সেই কথাটো মই কৈছোঁ ভিডিঅ'ত কৈছোঁ ৰীলত কৈছোঁ গতিকে ডুৱেল কেৰেক্টাৰটো এনেকুৱা যে প্ৰত্যেক মানুহৰ এটা ডুৱেল কেৰেক্টাৰ এনেকৈ গঢ় লৈ উঠে যে মানুহজনে যিটো তুমি সন্মুখত দেখিছা একদম শান্ত সমাহিত মানুহ তাৰো কিন্তু এটা মানে উগ্ৰ এটা হেৰি আছে আৰু এটা কথা মই কওঁ এই শান্ত মানুহবিলাকক যিবিলাক মানুহ শান্ত হৈ চলি থাকে সেইবিলাক মানুহক খুব বেছি পিঞ্চ কৰি থাকিব নালাগে যেতিয়া পিঞ্চ কৰা যায় নহয় বহুত বেছি পিঞ্চ কৰা যায় তেতিয়া এনেকৈ ব্ৰাছ কৰে যিটো মানুহে ব্ৰাছ কৰিবলৈ মানে পিঞ্চ কৰি আছিল তাৰ কাৰণে বিপদজনক হৈ পৰে শান্ত মানুহ গতিকে শান্ত মানুহক কেতিয়াও জোকাই ল'ব নালাগে এইটো কথা কিন্তু সঁচা কথা বহুত ক্ষেত্ৰত মই যদি
এখন স্কুলৰ উদাহৰণ দিওঁ স্কুলত দেখা যায় এটা শান্ত ল'ৰা থাকে তাক বহুতে বুলি কৰে আজিৰ তাৰিখত যেতিয়া সফলতাৰ কাহিনীবিলাক বহুত এণ্টাৰপ্ৰেনাৰ্ছ বিজনেছমেন হয়তো এক্টৰ এক্ট্ৰেছ বেলেগ বেলেগ ফিল্ডৰ কয় তেওঁলোকে কয় যে এটা সময়ত তেওঁলোকক স্কুলত বুলি কৰিছিল বা আমাৰ স্কুলৰ যেতিয়া মই মোৰ ক্লাছ 5-6ৰ কথা ক'ম ক্লাছত এটা ল'ৰা থাকিবই যোনে সদায় টিচাৰজনৰ পৰা গালি খাইছিল ক্লাছৰ পৰা বাহিৰত উলিয়াই বহাই দিছিল কিন্তু আজিৰ তাৰিখত হয়তো ক্লাছত ফাৰ্ষ্ট অহাজনতকৈ সি হয়তো বেছি বেটাৰ কৰি আছে জীৱনত মানে মই বুজাব এইটোৱে খুজিছোঁ যে স্কুলত সাধাৰণতে 40টা ছাত্ৰ ছাত্ৰীৰ মাজত 40জনকে একেই বুলি ভাবে তাতে কোনোবা শান্ত আছে কোনোবা উগ্ৰ আছে কিন্তু শান্ত কৰি ৰখা বা তাক ষ্টেবল কৰি ৰখা এপ্ৰ'চটো এটাই আছিল এই যে চবকে একেই বুলি চাই তাৰে ইম্পেক্ট সেই ল'ৰা বা ছোৱালীজনীৰ কাৰণে হয়তো গোটেই জীৱনত পৰি গ'ল সেইখিনি কথা কিন্তু স্কুলৰ টিচাৰ্ছে হওক স্কুলৰ অথৰিটিয়ে হওক সেইখিনি কথা তেওঁলোকেও কিন্তু আয়ত্ব নকৰে আৰু খুব দেৰি হোৱাৰ পিছত তেওঁলোকে ধৰা কয় যে আজি আমি মেণ্টেল হেল্থৰ কথা পাতি আছোঁ আমাৰ স্কুলৰ সময়ত আমাৰ টিচাৰে পানী খোৱাৰ কাৰণেও গালি দিছিল কিন্তু এতিয়া যদি ভাবিছা এইটো এটা একদম সৰু কথা এটা এই যে সেই এপ্ৰ'চবিলাক ট্ৰেডিশ্যনেল এপ্ৰ'চবিলাক যে আমাৰ দিনত এছাৰি মাৰি আমাক চিধা কৰিছিল আজিৰ তাৰিখত এছাৰি নামাৰে কাৰণে আজি এই প্ৰজন্ম ধ্বংস হৈছে তাৰ কথা আপুনি কি ভাবে মই এটা কথাই কওঁ যে আমাৰ মানে এনচিয়েণ্ট যিবিলাক স্ক্ৰিপচাৰ আছে মানে মাইথলজি কোনোবাই ক'ব পাৰে কোনোবাই বেলেগ ক'ব পাৰে যে টিচাৰবিলাকেও ষ্টুডেণ্টবিলাকেও মই ভাবোঁ যে ল'ৰা ছোৱালীৰ কাৰণে মানে কোনোবাই ক'ব পাৰে এইটো মানে পলিটিক্সৰ বাহিৰত মই কথাটো কৈছোঁ পলিটিকেল নহয় দেই মানে যিটো আমাৰ আধ্যাত্মিক জ্ঞান সেইটোৰ দৰকাৰ মানে মই এটা কথা কওঁ যে বহুতে আজিকালি ভগৱান মানে বিশ্বাস নকৰে মানে ভগৱান বিশ্বাস কৰে ইয়াতো দুটা শ্ৰেণী হৈছে এতিয়া দুটা মানে তিনিটা শ্ৰেণী এটা শ্ৰেণী হ'ল ভগৱানক বিশ্বাস কৰে সি মানে আস্তিক ভগৱানক কমপ্লিটলি বিশ্বাস নকৰে নাস্তিক আৰু এই দুটাৰ মাজত এতিয়া এটা চাম ওলাইছে তেওঁলোকে কি কৰে ভগৱানক বিশ্বাস কৰে কিন্তু নেক্সট জনমটো পৰজনমত কি হ'ব এইটোতে মানে এইটো ইংৰাজীত ক'লে যিটো অলো কনচেপ্ট ইউ লিভ অনলি ওৱান্স কৰোণাৰ পিছত যিটো আহিলে এই পিছৰ জনমটো বিশ্বাস নকৰে কিন্তু আমাৰ হিন্দু সনাতন ধৰ্মত পৰজনম আছে ইহজনম আছে গতিকে মানে যদি গীতাৰ কথা কওঁ গতিকে এই তৃতীয় যিখিনি মানুহ এইখিনি মানুহে কিন্তু মানে কণ্টেক্সটো এনেকুৱা হয় যে তেওঁলোকে বিশ্বাস নকৰে মানে পৰজনমটো বিশ্বাস নকৰে মানে কি সি ওৱান কাইণ্ড অফ নাস্তিকেই হয় বুজি পাইছেনে কথাটো গতিকে সেই নাস্তিক মানুহখিনিক নাস্তিক বুলিয়ে মই কৈছোঁ নাস্তিক মানুহখিনিকো আমি আধ্যাত্মিক জ্ঞানটো দিয়াৰ প্ৰয়োজন আছে আমাৰ নলেজ 5,000-6,000 years old নলেজ আমি যদি শ্ৰীমদ ভাগৱত গীতাৰ কথা কওঁ বা শ্ৰীমদ ভাগৱতমৰ কথা কওঁ সেই নলেজ ল'ৰা ছোৱালীক দিয়াৰ প্ৰয়োজন আছে মই মাজতে কৈছিলোঁ যে কিছুমান বস্তু এতিয়া মাক বাপেকে কণ্টেক্সটো কেনেকুৱা ল'ৰা ছোৱালীক স্কুলত সেই কণ্টেক্সটো শিকাব লাগিব মানে এতিয়া গীতাত এটা কথা আছে মানে মানুহৰ মনেই শত্ৰু মনেই বন্ধু মনটোক নিয়ন্ত্ৰণ কৰাটো কঠিন কিন্তু পুনঃ অভ্যাসৰ দ্বাৰা মনটোক নিয়ন্ত্ৰিত কৰিব পাৰি শ্ৰীমদ ভাগৱত গীতাৰ এই মনৰ ব্যাখ্যা মাইণ্ড আটাইতকৈ কমপ্লেক্স মনটো কেতিয়া বন্ধু তোমাৰ মনটোৱে যদি তোমাক ভাল কাম কৰিবলৈ আগুৱাই নিছে দেন ইট ইজ ইউৰ ফ্ৰেণ্ড যদি তোমাক মনটোৱে ভাল কাম নকৰি বেয়া কাম কৰিবলৈ উৎসাহ যোগাইছে তাৰ মানে এইটো মনটো শত্ৰু হ'ল গতিকে সেইটো কেতিয়া কৰিব লাগিব মনটোক কণ্ট্ৰল কৰাটো কঠিন যদিও ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মনটোক কণ্ট্ৰল কৰিবলৈ হ'লে পুনঃ অভ্যাসৰ দ্বাৰা মানে কৰিব পাৰি আমি এটা কথা কওঁ এতিয়া মানে মোৰ মনলৈ আহি গ'ল কাৰণে কৈ দিলোঁ একো নাই আমি আমাৰ এই যে কিবা এটা হৈ আছে এতিয়া অলপ গৰম লাগিছে এচিটো অলপ চলাই দিওঁ নেকি আমাৰ কিয় হয় আমাৰ মনটোৱে অনবৰত আমাৰ সুখ বিচাৰি থাকে এভৰিবডি চব মানে আমাৰ কমফৰ্ট লাগে তাৰমানে এনেকৈ বহি আছিলোঁ এতিয়া অলপমান ৰিলেক্স হৈ বহিছোঁ অলপমান কনফিডেঞ্চটো আহি গ'ল প্ৰথম অলপ নাৰ্ভাছনেছ আছিলে কনফিডেঞ্চটো এতিয়া অহাৰ লগে লগে আৰামছে বহিছোঁ বোলো কথা কম আজি হ'ব সেই কথাটোৱে তাৰমানে এই আমি বস্তুটো কৰিব লাগিব কি মনটোক কণ্ট্ৰল কৰিবলৈ হ'লে অভ্যাস কৰিব লাগিব আৰু সুখটো চব মানুহে বিচাৰে মনটোৱে অনবৰত সুখ বিচাৰি থাকে পঞ্চ ইন্দ্ৰিয়ৰ সুখ বিচাৰে মানে পঢ়িবলৈ বহিলে মই যে ল'ৰা ছোৱালীৰ কথা কৈছিলোঁ পঢ়িবলৈ বহিলে মানে মনটোৱে কৈ থাকে যে গৰম লাগিছেহে ছালত পুৰণি উঠিছে ছালটো ওৱান কাইণ্ড অফ আমাৰ ইন্দ্ৰিয় ছালত পুৰণি উঠিছে মানে গৰম লাগিছে ই কৈ আছে মাইণ্ডটোৱে কৈ আছে সি তেতিয়া শত্ৰু হৈ আছে যে ছালত পুৰণি উঠিছে আৰু জিভাখনে কিবা এটা খাই লোৱা হ'লে ভাল আছিল নেকি মানে আমাৰ পঞ্চ ইন্দ্ৰিয়ই সেই বস্তুটো তাৰমানে মনটোৱে ৰিমাইণ্ড কৰি থাকে ইয়াক অলপ প্লিজাৰ দে অলপ নাকটোক প্লিজাৰ দে অলপ মুখখনক প্লিজাৰ দে জিভাখনক অলপ প্লিজাৰ দে ছালটোক অলপ প্লিজাৰ দে সেই প্লিজাৰটো যেতিয়া আমি
মানে দি যাম মনটোৰ কথা শুনি শুনি তেতিয়া মনটো বিকাম এনিমি অ'কে যেতিয়া তাৰ প্লেজাৰখিনি আমি প্লেজাৰখিনি সম্পূৰ্ণ কৰি চব থাকিম। দিব নোৱাৰিম তাৰমানে মই এতিয়া পঢ়িবলৈ বহিছোঁ মই আধা ঘণ্টা পঢ়িব লাগিব অ', মই এইটোত বিশ্বাস নকৰোঁ দেই যে একদম নন ষ্টপ অ'। 5 ঘণ্টা পঢ়িব লাগিব একো নহয় এইবিলাক মিনিংলেছ 5 ঘণ্টা এনেই বহি থাকে মানে বাপেক মাকক দেখুৱাই 5 ঘণ্টা বহিব পাৰে মানে আধা ঘণ্টা পঢ়ক 5 মিনিটৰ এটা ব্ৰেক লওক আকৌ আধা ঘণ্টা পঢ়ক তেনেকৈ ব্ৰেক এইটো মানে ব্ৰেকত পঢ়িলে তেতিয়া প্ৰডাক্টিভ হয় ল'ৰা ছোৱালী মই ষ্টাডি মটিভেশ্যনতো অলপ কাম কৰিছোঁ মানে মই এতিয়া তুমি যদি মোক সোধা আপুনি কিয় এইবিলাক কৰি আছে মই মানুহ পঢ়ি আছোঁ মানুহ পঢ়ি আছে আই এম ষ্টাডিং দ্য পিপল মানে কিছুমান কথা মই দেখোঁ মানে কেৰেক্টাৰ মোৰ অফিচতো থাকে এইজন মই নকওঁ কিন্তু একো নকওঁ যে এইজন কেৰেক্টাৰ এনেকুৱা ইয়াৰ নো মাইণ্ড এই কথাটো কিয় ক'লে তাৰ মানে অন্তৰ্নিহিত কাৰণটো কি আছে মানে বহুত মানুহৰ কি হয় ঘৰত কিবা এটা লাগি আহে ঘৰত কিবা এটা লাগি আহিলে তাৰ ৰিফ্লেকশ্যনটো কামতো ওলায় মানে তুমি যদি মাইনিউটলি অবজাৰ্ভ কৰা তোমাৰ লগতো এতিয়া বহুত টিম এটা কাম কৰে সি যদি মানে খুব মানে খং কৰি আছে খুব কিবা এটা তাৰ ভিতৰি কিবা এটা চলি আছে মানুহ প্ৰাণীটো এনেই ইমান বেয়া নহয় বাট মানুহক মানে কিছুমান ডিফাৰেণ্ট কাইণ্ড অফ ইম'শ্যনে মানুহক ডিফাৰেণ্ট মানে এটমছফেয়াৰত ডিফাৰেণ্টলি মানে ৰিফ্লেক্ট কৰে তেওঁৰ বিহেভিয়াৰটো আৰু সেই বিহেভিয়াৰটোকে আমি মানুহজন বুলি ভাবোঁ তেওঁ আমি যিটো বিহেভিয়াৰ দেখিছোঁ সেইজনেই মানুহজন বুলি ভাবোঁ একচুৱেলি নহয় কেতিয়াবা বেড বিহেভিয়াৰ দেখুওৱা মানুহজনো ভাল মানুহ হ'ব পাৰে আমি মানুহ চিনাত সেইটো ভুল কৰোঁ তাৰমানে মানুহ যি আমি চিনি আছোঁ এয়া কেৱল তেওঁলোকৰ বিহেভিয়াৰ তুমি লুকত দেখিছা কোট পিন্ধি আহিছে শ্বাৰ্টটো ধুনীয়া পিন্ধিছে তোমাৰ লাগিছে হি ইজ এ জেণ্টেলমেন আৰু তেওঁ কথা ভালকৈ কৈছে তেওঁ মডেষ্ট একদম পলাইট তেওঁ ভাল মানুহ নহ'ব পাৰে সেই কথাটোকে ল'ৰা ছোৱালীক শিকোৱাৰ প্ৰয়োজন আছে মই আকৌ বাপেক মাকলৈ ঘূৰি গৈছোঁ মানে আমাৰ মা দেউতাই কেতিয়াও ষ্ট্ৰেঞ্জাৰ্ছৰ লগত কেনেকৈ বিহেভ কৰিব লাগে আমাৰ স্কুলীয়া পাঠ্যক্ৰমত আছে নেকি নাই আমি ষ্ট্ৰেঞ্জাৰ্ছ এজন লগ পালে তাৰ এটিটিউডটো কেনেকুৱা সেইটো কিবা শিকাৰ প্ৰয়োজন আছে নেকি এতিয়া মই সিদিনা এটা ভিডিঅ' কৰিছিলোঁ মোক এজন মানুহে প্ৰশ্ন কৰিছে যে ল'ৰা ছোৱালী কিমান বয়সত অকলে বাহিৰলৈ যাব দিব লাগে এইটো ভাল প্ৰশ্নটো ভাল কিন্তু প্ৰশ্নটো ভাল মই ক'লোঁ যে সেইটো ডিপেণ্ডছ অন দ্য কালচাৰ মানে তথাপিতো আপ টু 14-15 অকলে যাবলৈ দিয়া উচিত নহয় 10 মানৰ পৰা তাৰ এটা মানে গম পায় মানে গঢ় লৈ উঠে যে 10 মানৰ ক'লৈ যাব পাৰিব গণেশ টাৰ্ণিঙলৈ যাব পাৰিব তাৰ পৰা বিস্কুট আনিব দিছে কিনি ঘৰলৈ ঘূৰি আহিব পাৰিব বা ওচৰৰ ফ্ৰেণ্ডছ তাৰ ওচৰলৈ যাব পাৰিব কিন্তু 14ৰ পৰা কি হয় নতুন মানুহ এজনক সি বস্তু এটা দি আহিব পাৰে মানে 10ত কি হয় এই বিপদৰ ৰিস্কটো মানে ইভালুৱেট কৰিব নোৱাৰে যে তাত বিপদ আছে কিমান ৰিস্ক হ'ব সেইটো ইভালুৱেট কৰিবলৈ অলপমান কষ্ট পাই থাকে মানে এই ডেঞ্জাৰাছ হয়নে নহয় সেই ডেঞ্জাৰাছনেছটোৰ ভলিউমটো কিমান সেইটো ইমাজিন কৰিব নোৱাৰে কিন্তু আফটাৰ 14-15 সি লাহে লাহে গম পোৱা হয় বা তাই লাহে লাহে গম পোৱা হয় গতিকে সেই বস্তুটো মানে কোনেও নিশিকায় এতিয়া চাইকল জেগালৈও বেলেগ হ'ব কালচাৰলৈ বেলেগ মই সেইটো কৈছোঁ মানে গাঁৱত এতিয়াতো 5 বছৰতে ঘূৰি ফুৰে মানে কিন্তু গাঁৱতো আজিকালি বেয়া মানুহ আছে তাকে এনেকুৱা নহয় যে আমি ল'ৰা ছোৱালীক এতিয়া স্কুলত আজিকালি অলপ চলপ শিকায় মানে গুড টাচ কি বেড টাচ কি সেইবিলাক শিকায় কিন্তু এইটো ৰোল মাক বাপেকে বেছি প্লে কৰিব লাগে যে মানে মাক বাপেক হ'লে সকলোকে সন্দেহ কৰিব লাগিব সকলোকে মানে হেৰি কৰিব লাগিব মানে ল'ৰা ছোৱালী কি সমস্যা ফেচ কৰি থাকে বহুত মাক বাপেকে কি হয় এই কথাটো ফেচ কৰি থাকে কিন্তু ক'ব নোৱাৰে হেল্প ল'ব নোৱাৰে গাঁৱতো তেনেকুৱা বেয়া মানুহ আছে গতিকে সকলোতে বেয়া মানুহ আছে মই যে ক'লোঁ চব মানুহৰে দুটা কেৰেক্টাৰ ডুৱেল কেৰেক্টাৰ লৈ ফুৰে মানে য'ত মানে আমোল পালেকাৰ হৈ থাকে কিন্তু পিছত ওলাই যায় এজন শক্তি কাপুৰ সেই বস্তুটো নহ'ব মানে সেইটো শিকাব লাগিব ল'ৰা ছোৱালীক বাপেক মাকে বহুত টান কাম বাট দে কেন মই যে ক'লোঁ এইখন কিতাপ পঢ়িলে তাৰ মানে মই এজ ৱাইজ বয়স ৱাইজ কেনেকৈ কি ক'ব লাগে গোটেইখিনি কথা লিখিছোঁ যদি মই আপোনাক সোধোঁ যে আপুনি ক'লে যে আপুনি যিখিনি বস্তু অভিজ্ঞতা হয়তো পাইছে বা আপোনাৰ জীৱনত যিখিনি হৈছে তাৰ পিছত আপুনি ৰিয়েলাইজ কৰিলে যে মই এইখিনি বস্তু কৰা দৰকাৰী বা হয়তো আপুনি হয়তো পেৰেণ্টিঙৰ সময়ত সেইখিনি সহায় নোপোৱা কাৰণে আজি হয়তো আপুনি লিখি কাৰোবাৰ এজনক সহায় কৰিব চেষ্টা কৰিছে মই সুধিব খুজিম যে জীৱনৰ সেইটো কোনটো টাৰ্ণিং পইণ্ট আছিল যোনটো আপোনাক ইমান বেয়াকৈ হিট কৰিলে নহয় এইটো স্পণ্টেনিয়াছ প্ৰচেছ নাই এইটো এটা স্পণ্টেনিয়াছ প্ৰচেছ মই যেতিয়া লিখিবলৈ ল'লোঁ মানে কিতাপ মই লিখিছোঁ কেইবাখনো কিতাপ লিখিবলৈ লওঁতে মোৰ প্ৰথম কিতাপখনে আছিলে মানে আই এম অলৱেজ ইনক্লাইন টু মানে মেণ্টেল হেল্থ মোৰ প্ৰথম কিতাপখন আছিলে মোৰ পোনাকণ সৰু ল'ৰা ছোৱালী গল্প ছেকেণ্ড কিতাপখন মোৰ জীৱনক ভাল পাবলৈ শিকোৱা হওক মানে মই লাইফটো ভাল পাওঁ মানুহৰ লাইফটো ভাল পাওঁ আৰু জীৱনৰ লাইফটো ভাল পাবলৈ হ'লে ইয়াত চব বস্তুতে এটা নিয়ম আছে
আমি নিয়মত চলোঁ এতিয়া কোনোবাই ক'ব যে লাইফত ইমান নিয়ম কানুন মানুহ কি লাভ আছে ইউ লিভ অনলি ওৱান্স যি মন যায় তাকে কৰা এটা পৰ্যায়ৰ পিছত মানে আজি মই যি মন যায় তাকে কৰিব নোৱাৰিম তুমি যি মন যায় তাকে কৰিব নোৱাৰা কাৰণ তুমি অবয়ব ভূঞা পডকাষ্ট কৰা তোমাৰ এটা আইডেণ্টিটি আছে তুমি মন গ'লে বাহিৰত গৈ মানে যিটো অবচিন হয় সেইটো তুমি কৰিব নোৱাৰা আৰু যিটো ছ'চাইটিত আমাৰ একচেপ্টেবল নহয় সেইটো তুমি কৰিব নোৱাৰা গতিকে সেই কথাখিনি বুজিবলৈ যাওঁতে মানুহক কোনোবাইতো ক'ব লাগিব কথা মোৰ প্ৰথম কথাটো হ'ল যে মোক কোনেও নিশিকালে যে মই মানুহৰ লগত কেনেকৈ ডিল কৰিম কোনেও নিশিকায় মই অমুক মানুহজনক লগ পালে মই কেনেকৈ ডিল কৰিম মই তমুক মানুহজনৰ লগত কেনেকৈ ডিল কৰিম আমাৰ সেই শিক্ষাটো নাই কাৰণে এতিয়াও মই কৈছোঁ যে স্কুলত সংস্কাৰৰ শিক্ষা লাগে কোনোবা গুজৰাটত আজি গীতাৰ মানে পাঠ কম্পালচৰি কৰিছে ডেট ইজ গুড ডেট ইজ ফাইন মই শ্ৰীমদ ভাগৱত গীতাখনো গোটেইখন পঢ়িলোঁ এটা খণ্ড মানে 18টা চেপ্টাৰে মই অসমীয়াত কৈছোঁ আছে মানে গীতাৰ ব্যাখ্যা কৰা মানুহ আছে সেইখিনি কি হয় এটা চামৰ মাজত গুচি গৈছে মানে গীতা মানে কি আৰু অলপ বয়স হ'লে পঢ়ে বাট গীতা হেৰি নহয় ধৰ্মগ্ৰন্থ নহয় মই গীতা কওঁ যে গীতা হ'ল এখন গাইডেন্স হাউ টু লিভ লাইফ তুমি সমস্যা এটা হ'লে নিজে কেনেকৈ মানে সন্মুখীন হৈ নিজে কেনেকৈ ছল্ভ কৰিব পাৰি ইফ ইউ ৱান্ট টু লিভ লাইফ গীতা ইজ দ্য গুড গাইডেন্স বেষ্ট গাইডেন্স আৰু ভগৱান হ'ল শ্ৰীকৃষ্ণ হ'ল আটাইতকৈ ডাঙৰ পৰামৰ্শদাতা মটিভেশ্যনেল স্পীকাৰ যদি আটাইতকৈ ডাঙৰ কোনোবা আছে ভগৱান শ্ৰীকৃষ্ণ আপুনি কি ভাবে যে আমি যে কৈ থাকোঁ যে জীৱনত এদিন সুখ আহিব বা ভাল দিন আহিব বা এই যে কণ্টিনিউৱাছলি আমি দিনটোত যুঁজ এখন লাগি আছোঁ বা হয়তো আজি আপুনি অফিচত গৈ কাম এটা কৰি আছে কিতাপ এখন লিখি আছে ভিডিঅ' এটা বনাই আছে মই এইখিনি কৰি আছোঁ শেষৰ গ'লটো কি মানে আমি কিহৰ কাৰণে ইমান কৰি আছোঁ বুলি আপুনি ভাবে তোমাৰতো এতিয়া অলপ চলপ পইচা আছে ন মানে আহে এইবিলাকতো পোৱা অলপ এনজয় কৰিব পাৰোঁ আৰু এনজয় কৰিব পাৰা যেতিয়া ইয়াতকৈ বহুত বেছি পইচা হৈ যাব নহয় তেতিয়া ডিপ্ৰেশ্যন আহিব বেছি পইচা হৈ গ'লে এতিয়া মানে মই নামবিলাক নকওঁ কিছুমান ধনী মানুহ দে আৰ নট হেপী বহুত বেছি পইচা হোৱা মানে মানুহ হেপী নহয় মানুহ কেনেকৈ হেপী হয় জানা এই যে মোমেণ্টটো মই কথা পাতি আছোঁ অলপমান কিবা কিবি খোল খাই আছে মই কিবা কৈ আছোঁ অলপ যে প্লিজাৰ পাই আছোঁ প্ৰেজেণ্টটোত যদি জীয়াই আছোঁ মানুহক হেপী কৰে মানুহক সম্পৰ্কই মানুহক পইচাই হেপী নকৰে য়েছ পইচা লাগিব মই কেতিয়াও কোৱা নাই আজিকালি কিছুমান হেপিনেছ পইচাত কিনিব পাৰি পইচা লাগিব কিন্তু ইমান বেছি পইচাও নালাগে যে মই মোৰ সম্পৰ্কটোৱে পাহৰি যাওঁ এই যে মই ক'লোঁ বাপেক মাকক পাহৰি গ'ল ল'ৰা ছোৱালীক পাহৰি গ'ল গতিকে হেপিনেছ মানুহক পইচাই দিব পাৰে কিন্তু ইমান বেছি পইচাও নালাগে যে সেই পইচাখিনিয়ে চিন্তাৰ কাৰণ হৈ পৰে আজি আমি ৰতন টাটাৰ কথা ক'ব পাৰোঁ তেওঁ কি কিনিব নোৱাৰিলেহেঁতেন যি বাইক মানুহ মানে মেটেৰিয়েলিষ্টিক জগতত কিন্তু তেওঁ কৰা নাই তেওঁ যিমান আৰ্জন কৰিছে তাৰ বেছি তেওঁ দান দিছে গতিকে সেইটো এটা বেলেগ পাৰ্ট কিন্তু মানুহক মই যদি কোনোবাই হেপী হ'ব খোজে মই ক'ম যে ইউ লিভ ইন টুডে প্ৰেজেণ্টত হেপী হ'ব খুজিলে প্ৰেজেণ্টত জীয়াব লাগিব আৰু বহুত ডাঙৰ হেপিনেছ মানুহৰ জীৱনত একো নাই বহুত ডাঙৰকৈ মই হেপী হ'ম বহুত ডাঙৰ কিবা এটা ছাকচেছ এটেইন কৰিম আৰু তাৰপিছত কি মানে আজি তুমি যিটো বিচাৰি আছা ইউ হেভ গট ইট তাৰপিছত কি এই যে বহুত বেছি পইচা ঘটা মানুহবিলাকৰ সেইটোৱে হয় মানে মই ইমানটো লেভেল পাই গ'লোঁ ইয়াৰ পিছত আৰু একো নাই তেতিয়া লাহে লাহে মানে কি কৰিলোঁ জীৱনটোত সেই যে মানুহ হ'ব খোজা মানুহজন তাৰ সেই মানুহ হ'ব খুজিলে এই মানে ডেইলি লাইফত সৰু সৰু কথাৰ পৰা সুখ ল'ব লাগিব মানুহৰ তুমি যদি টাইম স্পেনটো চোৱা মানুহ ধৰি ল'লোঁ এভাৰেজ 70 years মানুহ জীয়াই থাকে কিমান দিন হেপিনেছ থাকে মানুহৰ লাইফটোত কিমান দিন মানুহ হেপী হৈ থাকে তুমি এই লাষ্ট 1 weekটোত তোমাৰ কোনদিনা এনেকুৱা লাগিছিল যে ইউ হেভ গট ডিভাইন মানে হেপিনেছ এদিনো লগা নাই মানে মোৰ ফিল হয় যদি মানে মই মোৰ এটা এনালজি দিওঁ যে মোৰ সদায় পাৰ হৈ যোৱাৰ পিছতহে অনুভৱ হয় যে সেইদিনাখন হেপী আছিলোঁ আজি এতিয়া ছাপ'জ ভাল এটা হৈ গ'ল এইটো ছাপ'জ এটা আমি একদম ছুপাৰ হিট এপিছড শ্বুট কৰিলোঁ মই এতিয়া হেপী হ'ব লাগিছিল কিন্তু মই হেপী এতিয়া নহওঁ মই হেপী হ'ম 2 দিন পিছত যেতিয়া মই ৰিয়েলাইজ কৰিম মই কুমুদাৰ মই এইটো কথা পাতিছিলোঁ তো মোৰ সদায় ফিল হ'ল যে হেপিনেছটো প্ৰেজেণ্টত যেতিয়া মই কৰিব পাৰিম মই ছাকচেছফুল বাট যিহেতু হেপিনেছটো মই 2 দিন পিছত মোৰ ডিলে হৈ আছে মই সেইকাৰণে এতিয়াও ছাকচেছফুল হোৱা নাই সেইখিনি এইটো ইউ নিড ছাম টাইম মই ভাবোঁ যে এটা কথা মই আৰু ভাবোঁ মানুহে যে এই যে নাস্তিক আৰু আস্তিকৰ কথা ক'লোঁ মাজত এটা চাম আছে সেই মাজত থকা চামটোৱেও মানে ঘৰখনত এটা পৰিৱেশ লাগে কজি কৰ্ণাৰ লাগে মানে ঘৰত কোনোবা আহি এটা সুখ পোৱা পৰিৱেশটো কেনেকৈ আহে মানে তোমাৰ ঘৰত পুৱা গধূলি যে ধূপ ধূনা দিয়ে ভগৱান আহে নেকি নাহে নহয়
মানে বি প্ৰেক্টিকেল মানে ধূপ ধূনা দি প্ৰাৰ্থনা কৰিলোঁ ভগৱানে মোৰ প্ৰাৰ্থনা শুনি দিলে তেনেকুৱা নহয় ন কিন্তু সেইটো এটা পৰিৱেশ দিয়ে মন্দিৰত মানুহে ভগৱান বিচাৰি পায় নাপায় মই নাজানো কিন্তু মন্দিৰত যাব লাগে মানুহটো মানে অলপমান এনেকুৱা হয় যে মোৰ যদি খুব বেছি অহংকাৰ আছে মন্দিৰত গৈ যদি প্ৰাৰ্থনা কৰি আহিলোঁ এটা যিটো মানে ফিল অফ চেণ্টিটি মানে এটা পবিত্ৰ অনুভৱ যিটো সেইটোৱে মানুহক মানে হেৰি কৰে তোমাৰ ষ্ট্ৰেছ ৰিলিফ কৰে যে মন্দিৰৰ ঘণ্টাটোৰ শব্দটো তোমাৰ ষ্ট্ৰেছ ৰিলিফ হ'ব পাৰে যে মই সঁচাকৈ প্ৰাৰ্থনা কৰি আহিলোঁ এই যে আমাৰ বিশ্বাসটো সেই বিশ্বাসটোৱে মানে মানুহক এটা বেলেগ পৰ্যায়লৈ লৈ যায় সেইকাৰণে মানুহে মন্দিৰ যোৱাটো উচিত মন্দিৰ বুলি নহয় যিকোনো উপাসনাস্থলীত যোৱা উচিত আৰু তাতে এটা শান্তি বিচাৰি পোৱা যায় মই ভগৱানক বিচাৰি কোনোবাই পায় কোনোবাই নাপায় সেইটো বেলেগ কথা কিন্তু মন্দিৰত বা উপাসনাথলীত গৈ প্ৰাৰ্থনা কৰাটো উচিত মোক এবাৰ মাজতে আমাৰ পডকাষ্টতে এজন অতিথিয়ে কৈছিল মোৰ মনত পৰা নাই কথাটো মোৰ মনত থাকি গ'ল যে মানে মন্দিৰত আমি যাওঁ ভগৱানক বিচাৰি কিন্তু তাতে আমি ভগৱানক কওঁ যে আমাক শক্তিশালী কৰি দিয়ক ভগৱান আপুনি আমাৰ লগত থাকক অমুক থাকক কিন্তু মন্দিৰ গৈ ভগৱানক যে আমি পূজা দি আছোঁ সেইটোদি ভগৱানজন শক্তিশালী হোৱা নাই আমিহে নিজক শক্তিশালী কৰি আছোঁ তাতে গৈ নিজৰ লগত সময়খিনি পাৰ কৰি আৰু মানে বিৰাট এটা অদ্ভুত মানে আজিৰ সময়ত মই এটা সেইদিনাখন ভাবি আছিলোঁ যে গোটেই দিনটোত আজি হয়তো কোনোবাই অফিচত কাম কৰি আছে কোনোবাই স্কুল গৈ আছে অকলশৰীয়াকৈ নিজৰ লগত টাইম স্পেণ্ড কৰা জেগা এটা বহুতৰ কম আছে যোনটো আপুনি কজি কৰ্ণাৰৰ কথা ক'লে মই ভাবোঁ সেইটো বাথৰুমটো হয় বাথৰুমটো এনেকুৱা এটা জেগা য'ত আপোনাৰ কোনো দ্বিতীয়জন মানুহ নাযায় লগত আপুনি তাতে সঁচাই অকলে আৰু সঁচাই কণ্টেণ্ট আৰু সঁচাই সুখী মই ভাবি আছিলোঁ বিজাৰ নাই একজেক্টলি নে কোনোবাই এতিয়া বহুত মানুহৰ বহুত কেৰেক্টাৰ থাকে কোনোবাই বাথৰুমত অলপ বেছি সময় পাৰ কৰি মানে মই ভাবিলোঁ মই গম পালোঁ তোমাৰ কথাটো যে তুমি ইউ হেভ দ্য বেষ্ট প্লেচ মানে তোমাৰ কাৰণে বাথৰুমেই বহুতৰ আকৌ থাকে কি মানে কোনোবা নামঘৰটোতে সোমাই থাকে মানে ভগৱানক কথাখিনি ক'লে আৰু কি হয় যেতিয়া মানুহ খুব দুখত থাকে মানুহ যেতিয়া খুব মানে হতাশা আহে তেতিয়া আটাইতকৈ বেছি মানে মেণ্টেল হেল্থৰ কাৰণে ডক্টৰৰ প্ৰয়োজন আছে চাইকাট্ৰিষ্টৰ প্ৰয়োজন আছে চাইক'লজিষ্টৰ প্ৰয়োজন আছে সেই কথাখিনি কোনোবা এজন মানুহে একদম মন দি আৰামছে মানে ইণ্টাৰাপ্ট নকৰাকৈ যদি শুনা মানুহ এজনো পাই যায় নহয় তেওঁৰ সেই এংজাইটি সেই ডিপ্ৰেশ্যন সেইখিনি কমি যায় সেই কথাটো তাৰমানে খুব জৰুৰী কথা আৰু এই যে ভগৱানক মন্দিৰত সোমাই থাকি বা বাথৰুমতে নিজক ক'লেও যে মোৰ লাইফটো তেনেকুৱাহে হ'ল নেকি মোৰ লাইফটো তেনেকুৱাহে হ'ল নেকি এই কথাখিনি নিজৰ কাৰণে নিজক যেতিয়া সময় দি ক'ব বুজাব মানে এইটো এটা যে আমি ৰিলেক্স ফিল কৰোঁ এইটো ওৱান কাইণ্ড অফ থেৰাপি চেল্ফ এছেছমেণ্ট এইটো থেৰাপি এইটো আৰু কাৰোবাক কোৱাটো কাৰোবাক কৈ শুনোৱাটো সেইটো এটা থেৰাপি মানে কিন্তু কোৱা মানুহজন যিজন মানুহক শুনাইছে তেওঁৰ সেই মেণ্টেল ষ্ট্ৰেংথটো থাকিব লাগিব যে মই শুনিছোঁ বেচিকেলি এনেকুৱা দুজন বা তিনিজন মানে বন্ধু থাকে যাক তুমি পৃথিৱীৰ যিকোনো কথা ক'ব পাৰি গতিকে জীৱনত মানে চব মানুহৰে লাইফত এনেকুৱা এজন বন্ধু থকা দৰকাৰ যাক মানে একদম চূড়ান্ত ভুল কৰিলেও যাক মানে নিসংকোচে ক'ব পাৰি য়েছ আই হেভ এ পাৰ্চন হুম আই কেন টেল এভৰিথিং মানে এডিট নকৰাকৈ যাক আগত চব ক'ব পাৰি আমাৰ পডকাষ্টত নাই পডকাষ্টত ক'ব পাৰি এডিট নকৰাকৈ পডকাষ্টত ক'ব পাৰি মই কৈছোঁ যে ফ্ৰেণ্ড এজন লাগে মানে বিপৰীত লিংগৰো হ'ব পাৰে ইটছ অ'কে মাজে মাজে দি থাকিব লাগে কিন্তু মানে এই ফ্ৰেণ্ডজনৰ কথা ক'লে আজিকালি মানে মই ফ্ৰেণ্ডশ্বিপ ডে'ৰ সময়ত দেখোঁ চবে ষ্টেটাছ দিয়ে সাপ এটা লগাই পেলাই মানে এইটো বুজাব খোজে যে মোৰ লগৰজন সাপ আছিল বিশ্বাসী নহয় আৰু সেইটো এটা ট্ৰেণ্ড হৈ গ'ল আৰু ট্ৰেণ্ডত এনেকুৱা এটা বস্তু ভয় লাগে যে চবেই কৰি 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 এই ফমোটো হৈ যায় যে ফিয়াৰ অফ মিছিং আউট মই যদি নিদিওঁ চাগে মই সেই চাৰ্কলটোৰ পাৰ্ট নহ'ম আৰু বহুখিনি সময়ত আমি দেখোঁ যে আপুনি জাৰ্নেলিষ্ট হিচাপেও গম পাব যে যেতিয়া এটা ইছ্যু হয় সেই ইছ্যুটো গৰম তেতিয়া হয় যেতিয়া চবেই মাত মাতে কালি কংগ্ৰেছে মাতাৰ কাৰণে বোলে বেলেগ এটা পাৰ্টিও মাত মাতা আৰম্ভ কৰিল আৰু দেন এইটো এটা ইছ্যু হয় সেই ফমোটো আমি হিউমেন বিহেভিয়াৰতো দেখা পাওঁ আৰু এই ফ্ৰেণ্ডশ্বিপৰ কথাটো যেতিয়া আহিলোঁ সেই সাপ বুলি কোৱাৰ লগে লগে ধাৰণা এটা দি দিলে যে কোনো ফ্ৰেণ্ডছ মোৰ ৰিয়েল নহয় বৰঞ্চ এনেকুৱা জীৱনত বহুতৰে ফ্ৰেণ্ডটো থাকে কিন্তু আজিৰ তাৰিখত এই সম্পৰ্কটোৰ কথা যেতিয়া আপুনি ক'লে কমিউনিকেশ্যন গেপবোৰ বাঢ়ি বাঢ়ি গৈ আছে এইবোৰ বস্তু কেনেকৈ আমি কমাব পাৰোঁ বিশেষকৈ ফ্ৰেণ্ডছৰ মাজত সদায় এনি টাইম মেছেজ নিদিয়াকৈও ডেইলি কথা নাপাতাকৈও কমিউনিকেশ্যন গেপটো কম ৰাখিব পাৰে কেনেকৈ ৰাখিব পাৰে কমিউনিকেশ্যন গেপটোৰ মূল কথাটো মই কওঁ যে ফ্ৰেণ্ডশ্বিপ বা বন্ধুত্ব যদি তোমাৰ কাৰোবাৰ লগত 7 বছৰ টিকিছে 7 বছৰ যদি মানে ফ্ৰিকুৱেণ্টলি নহয় মানে ফ্ৰেণ্ডৰ লগত এনেকুৱা নহয় যে মই সদায় কথা পাতিব লাগিব কিছুমান ফ্ৰেণ্ড থাকে যে
যাৰ লগত মই যিটো ক'লোঁ থেৰাপি কৰোঁ সেই থেৰাপিটো ডেইলি কৰা যায়, ডেইলি আপডেট তাক বা তাইক দিয়া যায়, সেইটো বেলেগ পাৰ্ট। কিন্তু এজন ফ্ৰেণ্ডে যদি 7 বছৰ কণ্টিনিউৱাছ ৰিলেশ্যনশ্বিপ আছে তেনেহ'লে তাৰ লগত জীৱনভৰ বন্ধুত্ব থাকিব, ভাঙি যায় ৰিলেশ্যনশ্বিপ নাভাঙে। সেইটোত এটা ভুল থাকে। ল'ৰা ছোৱালীৰ কথা কৈছে নে ল'ৰাৰ কথা কৈছে? ছোৱালী নাই নাই, মই ফ্ৰেণ্ড মানে ফ্ৰেণ্ডে, মই কোনো জেণ্ডাৰ বায়াছনেছ নাই। জেণ্ডাৰটো কৰা নাই, মই ৰিলেশ্যনশ্বিপ মানে আপুনি ফ্ৰেণ্ডশ্বিপ নাই নাই নাই, প্ৰেমৰ কথা কোৱা নাই, মই প্ৰেমৰ কথা বেলেগে ক'ম, ফ্ৰেণ্ডশ্বিপৰ কথা কৈছোঁ। ফ্ৰেণ্ডশ্বিপ যদি 7 বছৰ টিকিছে তেনেহ'লে জীৱনভৰ টিকিব। য়েছ, কেতিয়াবা মানুহৰ কনফ্ৰণ্টেশ্যন হ'ব পাৰে, ফ্ৰেণ্ডৰ লগত নহয় কাৰ লগত হ'ব? আমাৰ সেইটোৱে ভুল, মানে মত পাৰ্থক্য ফ্ৰেণ্ডৰ লগতে হয়, কাজিয়া ফ্ৰেণ্ডৰ। এই যে সাপৰ কথাটো ফ্ৰেণ্ডৰ লগতে, কোনোবা এজন মানুহে ফ্ৰেণ্ডে খুব বেয়াকৈ তাক ৰিচিভ কৰিলে, সি সেইটো উলিয়ালে, মানে চবৰ মনত এইটো লাগি গ'ল। আমি এতিয়া কি হৈছে, আমি ট্ৰেণ্ডত গুচি যাওঁ যে এনেকুৱা হ'ল যে এনেকুৱা এটা মানুহৰ এই মাজতে 10 টকীয়া নোটত ওলাইছিল নহয়, এটা লিখি দিছিল সোনম গুপ্তা ব্যৱসায়, মনত আছেনে? সোনম গুপ্তা ইমান চলিল, সোনম গুপ্তা কোন মানুহে নাজানিলে। এইটো এটা ট্ৰেণ্ডিঙত গুচি যায়। সেইটো কিন্তু মই নাভাবোঁ যে মানে চব বন্ধুৱে, মানে মোৰ ফ্ৰেণ্ড তালিকাত মোৰ আকৌ ফ্ৰেণ্ড বুলি ক'লে মোৰ যে ক্লাছমেট কেইটাই ফ্ৰেণ্ড তেনেকুৱা নহয়, মোৰ ডিফাৰেণ্ট এজৰ মানুহ ফ্ৰেণ্ড আছে। মোৰ একেবাৰে মানে 60-65 এজৰ মানুহো মোৰ ফ্ৰেণ্ড, আৰু মানে মোতকৈ সৰু, মানে আজি 20-21 বছৰীয়া, তেওঁলোকো মোৰ ফ্ৰেণ্ড। গতিকে মই তেওঁলোকক এনেকৈ নাভাবোঁ যে মানে গেপ আছে, কিছুমান কথা মই 20-21 বছৰীয়া ল'ৰাটোৰ লগত বা ছোৱালীজনীৰ লগত মই নাপাতোঁ। কিন্তু ফ্ৰেণ্ডশ্বিপটো এনেকুৱা বস্তু যিকোনো মানুহৰ লগত যাৰ লগত কম্পেটিবিলিটি থাকে, যাৰ লগত মানে কথাখিনি, মানে সেই পৰিৱেশটো লাগিব যে মই তাৰ ওচৰত বা তাইৰ ওচৰত মোৰ কথাখিনি ক'ব পাৰিছোঁ, সেই কথাখিনি মোক ওলোটাই মানে কিছুমান মানুহে কি কৰে, কথাখিনি শুনে একো হেল্প কৰিব নোৱাৰিব পাৰে, বাট কৈ ভাল লাগে যে মই কথাখিনি ক'লোঁ। মই সেই কথাটোকে জোৰ দি আছোঁ যে মানুহক, আজিকালি মানুহৰ সময় নাইকিয়া হৈ গৈছে যে কথা পতাতকেনো কিনো আৰু মোবাইলটোতে চাওঁ। য়েছ, ইউ কেন মানে মোবাইল চাই থাকা, একো নাই, কিন্তু মানুহে নিজে কোৱা, মানুহে কাৰোবাৰ লগত শ্বেয়াৰ কৰা, তেতিয়া কিন্তু মানুহৰ আজি বহুত বেছি সময় যদি আমি মোবাইল ফোনটো চাই থাকোঁ, ইৰিটেটিং হৈ যায় মানুহ, ইৰিটেট বিহেভিয়াৰ। আজিকালি চব মানুহ হঠাৎ খং উঠি যায়, মানে শ্বৰ্ট টেম্পাৰ মানুহ বেছি কিয় হৈছে এই কাৰণটোৱে হ'ল যে আমাৰ যিটো চাইক'লজি, আমি এখন কল্পনাৰ দুনিয়াত সোমাই থাকোঁ, এখন মিছা দুনিয়াত সোমাই থাকোঁ। আমি বেছিভাগ মানুহে ৰিয়েলত নাথাকোঁ, কল্পনাৰ দুনিয়া। মানে মই ক'লোঁ যে মই ৰিল চাওঁ, ৰিল যদি মই 2 ঘণ্টা মই চাই দিওঁ, ইয়াত কি হ'ব, ৰিল কি হয়, একেটা টপিকত নাহে। ৰিল আহিব, এবাৰ কমেডি আহিলে, এবাৰ হাঁহি আহিলে, এবাৰ ট্ৰেজেডি আহিলে, এবাৰ ছিৰিয়াছ আহিলে। এই যে ডিফাৰেণ্ট মানে জোনাৰটো হৈ থাকিব মানুহৰ মনত, এইটোৱে লাহে লাহে পিঞ্চ কৰি ৰিৱাৰ্ড কৰি এংজাইটিটো লৈ আহে, মানে ফ্ৰিকুৱেণ্ট চেঞ্জ অফ ইমোশ্যন। এইটোৰ কাৰণে কি হয়, সেইকাৰণে এই ৰিল চোৱাটো, মানে ডাঙৰে চাওক, ডাঙৰৰ মগজুটো সেইমতে পূৰঠ হয়। সৰু ল'ৰা ছোৱালীক মানে বিল' 10 বা বিল' 12, মানে মইতো ক'ম 14 এটলিষ্ট ৰিল চাব দিব নালাগে। ৰিচেণ্টলি অতুল বৰাই এখন চিঠি লিখিছিল নহয় মোদীলে, যে প্ৰধানমন্ত্ৰীলৈ লিখিছিল যে 16 বছৰীয়া ল'ৰা ছোৱালীৰ কাৰণে ছ'চিয়েল মিডিয়া বেন কৰি দিব লাগে। অষ্ট্ৰেলিয়াতো ৰিচেণ্টলি এইটো বেন কৰিছিল। মেবি এনেকুৱাই ৰিজন হ'ব চাইক'লজিকেল ফেক্টৰ। এইটো মানে চাইক'লজি যিসকলে গৱেষণা কৰি, এইটো গৱেষণা পৰ্যায়ত আছে। কিন্তু এটা কথা মই জানো যে মানুহৰ যেতিয়া ফ্ৰিকুৱেণ্ট চেঞ্জ হ'ব, তোমাৰ 15 ছেকেণ্ড 20 ছেকেণ্ডত যেতিয়া তোমাৰ সি ইমান ইমোশ্যন পোৱা নাই নহয়, তাৰনো কাৰোবাৰ লাইফত মানে দুখী আত্মা হৈ দেৱদাস হৈ আছে, সেই ইমোশ্যনটো সি জনাৰ লগে লগে, সি বুজাৰ লগে লগে তাৰ মাইণ্ডত যিটো বাৰে বাৰে চেঞ্জেছ হ'ব, সেই চেঞ্জটো ক্ষতি কৰিব নহয়। মানে ইমান ফ্ৰিকুৱেণ্ট চেঞ্জ নালাগে। আমি ল'ৰা ছোৱালী যেতিয়া জন্ম হয়, ষ্টেপ বাই ষ্টেপ শিকে। 3 বছৰ বয়সমানৰ পৰা সি ল'ৰা নে ছোৱালী তেতিয়া মানে এৱেৰ হ'বলৈ লৈ যায়, মানে নিজৰ প্ৰাইভেট পাৰ্টছ সম্পৰ্কে সি গম পাবলৈ লয় বা তাই গম পাবলৈ লয় যে 3 years মানৰ পৰা। গতিকে সেই 3 yearsৰ ছোৱালীটো যি গমেই পোৱা নাই ল'ৰা নে ছোৱালী, নিজে সেই বোধটো যেতিয়ালৈ হোৱা নাই, সেই বোধটো নোহোৱাকৈ যদি আমি এই ইমানবোৰ কথা ভৰাই দিওঁ, ৰিল দেখুৱাই দিওঁ, সেইটোতো তাৰ বা তাইৰ মগজুটোক ক্ষতি কৰিব ন। আপুনি কি ভাবে যে, আপুনি দেৱদাসৰ প্ৰসংগটো উল্লেখ কৰাৰ কাৰণে কওঁ যে আজিকালিৰ সময়ত আমাৰ ইয়াতে ছ'চাইটিত ট্ৰেজেডি বহুত বেছি আছে। এজনে ট্ৰেজেডিৰ মানে আপুনি ৰিল এটা দিয়ক, আপুনিও জানিব কিমান তাতে এংগেজমেণ্ট আহে, কিমান ভাইৰেল হয়। অৰ্থাৎ এইটো যে সুখৰ ৰিলেটিবিলিটি খুব কম আৰু দুখৰ ৰিলেটিবিলিটি খুব বেছি। কিয় ভাবে যে দুখৰ কাৰণে দুখী হৈ
দুখটো প্ৰকাশ কৰি দুখৰ ৰিলেটিবিলিটি ইমান বেছি কিয় সঁচাই দুখী নে এইবিলাক দুখৰ কথা আমি কৈ 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 মানুহজনক কৈ দিওঁ তই হয় দুখী আপুনি কি মই কোৱা কথাটো তুমি আচৰিত হৈ যাবা প্ৰত্যেক মানুহে ইটছ এণ্ড এভৰিবডি মানে দুখটো চেলিব্ৰেট কৰে দুখ চেলিব্ৰেট কৰে য়েছ দুখ চেলিব্ৰেট কৰে মানে কিছুমান মানুহৰ এটা মানে এনেকুৱা এটা মেণ্টেলিটি থাকে যে মই দুখী মোৰ দুখ সেইটো কৈ ভাল পায় সেইটো মানে যেতিয়া তুমি যে ক'লা দুখৰ ৰিল এটা দিলে চলি যায় প্ৰত্যেক মানুহেই এই দুখটো কোনোবা নহয় কোনোবা মুহূৰ্তত পাইছে মই তোমাক আৰু এটা কথা কওঁ যে তুমি যদি কাৰোবাক বিয়া পাতা কাইলৈ কাৰোবাৰ এক্সকে বিয়া পাতিবা সব মানুহে কাৰোবাৰ নহয় কাৰোবাৰ এক্সকে বিয়া পাতে অ মাই গড কোৱা তুমি হয়নে নহয় চলি গ'ল তোমাৰ কাৰোবাৰ এইটো চলিব বাৰু কিন্তু বাহিৰত ডাঙৰ কথা ক'লে কাৰোবাৰ এক্সকে জানে কিন্তু শুনিব কোনো বিচাৰে চিনেমাটো এনেকুৱা নহয় তাৰ এতিয়ালৈকে এইটো হয় এইটো তোমাৰ চোৱা মানে ইনফ্যাচুৱেশ্যন হ'লেও আছিলে ক্ৰাছ হ'লেও আছিলে ডেট মিনছ তুমি এক্স বুলিয়ে ক'ব লাগিব ন হয়নে নহয় আৰু কওক না ভাল লাগিছে নাই সেইটো কথাই কৈছোঁ যে মানে এইটো প্ৰেমৰ কথাটো মানে মানুহে দুখটো চেলিব্ৰেট কিয় কৰে যে মানুহৰ এটা টেণ্ডেঞ্চি থাকে মানে দুখটো মানে মানে চিম্পেথি বিচাৰে যে মই ভাই লুটি গ'লোঁ প্ৰেমত মোৰ ভাই এনেকুৱা হৈ গ'ল তাৰ মানে চিম্পেথি চেলিব্ৰেটটো এনেকুৱা হয় আমাৰ যে বহুত বেছি গোটেই জীৱনটোৰ যে মানে 70 ইয়াৰ্ছৰ এজৰ মানুহে যে মানে 65 ইয়াৰ্ছে যে দুখত কটায় এই 5 বছৰহে সুখ গতিকে এইটো এটা আমি জেনেটিকেলি পাই গৈছোঁ দুখ যন্ত্ৰণা মানুহৰ জীৱনত থাকিবই আৰু সেইটো যেতিয়া বেলেগৰো আছে বুলি গম পায় য়েছ আই এম নট এলোন সেইটো এটা সান্তনা যে মই অকল দিছি হোৱা নাই প্ৰেমত ময়ে দুখী আত্মা নহয় ময়ে দেৱদাস নহয় বহুতেই পাইছে সেইটোত মানে এটা হেপিনেছ আহে এইটো এটা প্লিজাৰ এইটো এটা ওৱান কাইণ্ড অফ প্লিজাৰ যে সি তাৰো হৈছে মোৰো হৈছে আৰু তেনেকৈ কমিউনিটিটো বাঢ়ি গৈ থাকে তাৰমানে আপুনি কি ভাবে যে বেলেগৰ ভাল হোৱাতকৈ বেলেগৰ বেয়া হ'লে মনটোৱে শান্তি পায় এই কথাটো সঁচা বুলি মানেনে আপুনি নহয় বেলেগৰ নাই মোৰ পাৰচেপশ্যনটো এইটো বেলেগৰ ভাল হোৱাটো মই ভালেই পাওঁ কিন্তু মোতকৈ বেছি ভাল হ'লে ভাল নালাগে নৰ্মেল চাইকলজি মানুহৰ মই পলোৱা নাছিলো মই লুকাহে আছিলো মই পাহৰিব নোৱাৰো তাইক এইটো চলিছে তোমাৰ কিন্তু এইটো আপুনি সেনেকুৱাই কথা হ'ল মানে আপুনি নেগেটিভ হোৱা নাই নেগেটিভ নহয় আপুনি লেছ পজিটিভ এইটো এনেকুৱা এইটো নৰ্মেল হিউমেন চাইকলজি যে ময়ো কৰি আছোঁ মানে আমাৰ কম্পিটিশ্যনটো কিয় থাকে আমি যেতিয়া স্কুলত পঢ়োঁ মই ফাৰ্ষ্ট হোৱাটো বিচাৰোঁ কিবা কাৰণত মই ছেকেণ্ড হৈ গ'লোঁ সি ফাৰ্ষ্ট হৈ গ'ল মোৰ সেইটো ভাল নালাগে ন সি যিমান মোৰ ভাল ফ্ৰেণ্ড নহওক সেইটো মানে আমি দুটাই একেলগে মই একেলগে পডকাষ্ট আৰম্ভ কৰিলোঁ তুমি মিলিয়ন মাৰি দিলা মোৰতো 100 থাকি গ'ল অলপতো ভাল নালাগিব দিয়াচোন মুখত যদিও ভাল পাইছো কিন্তু এইবোৰ কথা মানে যেতিয়া চাপ'জ এই চাইকলজিটো আপোনাৰ এতিয়া ডেভেলপ হৈ গ'ল যে আপুনি মানুহ দেখিলেই সেই অবজাৰভেশ্যনছবিলাক কৰে আপুনি গম পাই থাকে মোৰ এইটো মেনিয়া হৈ গ'ল এতিয়াতো আপুনি চবকে চাই থাকে সেনেকৈ সেইটো মানে কি হয় মানে মেনিয়া হৈ গ'ল মানে ইয়াৰ পৰা কি প্ৰব্লেম চলি আছে মই হেৰিটো নাচাওঁ ই বা কি প্ৰব্লেম কৰি আহিছে আজি মানে এটা মোৰ ল'ৰা আছে নাম চাম নকওঁ বাৰু সি মানে মোক সেইদিনা ফোন কৰি আছে ফোন কৰি সি মোক কৈ আছে যে আজি অমুক কৰিলোঁ মানে মই মিটিং এখনত গৈছিলোঁ মানে মোক ভাষণ দিবলৈ মাতিছিলে সি মোক প্ৰথমবাৰ ফোন কৰিলে যে আজি এইটো কৰিলোঁ মানে মোৰ লগত সি কৰা কামটোৰ কোনো লিংক নাই তাৰমানে মই জনাৰ কোনো প্ৰয়োজন নাই ছেকেণ্ড টাইম সি মোক আকৌ ফোন কৰিলে যে দাদা হেৰি আপুনি ক'ত আছে এতিয়া আহি কিমান পালে বোলো মই ইমান পালোঁ মোৰ ছেকেণ্ড ফোনটোত ক্লিক কৰিলে ফাৰ্ষ্ট ফোনটোত মোৰ একো বুজি নাপালোঁ মই তাক কিবা এটা লাগে ই মোক এনেই দুবাৰ ফোন নকৰে মোৰ কি দৰকাৰ মই ক'ত পালোঁ আহিবলৈ সি ল'ৰাও হয় ছোৱালী মোৰ গাৰ্লফ্ৰেণ্ড হ'লেও বেলেগ কথা আছিলে আৰু মোৰ গণ্ডগোলো নাই বাৰু ল'ৰাৰ তাৰপিছত মই তাক সুধিলোঁ আচ্ছা তোমাৰ কিমান পইচা লাগে খোলা খুলি সুধি দিলোঁ কৈছে নহয় দাদা 500 টকা আছে মই মানে যোৰহাট যাম
মানে ট্ৰেইনত গ'লেও কম হয় মই সেইটো কথাকে ক'বলৈ তাৰপিছত বোলো খোলা খুলি প্ৰথম পইণ্টতে নোকোৱাগৈ দুবাৰ ফোন কৰি এনেই মোৰটো কিয় চবালা তাৰমানে এইটো আপুনি এতিয়া ধৰিব পৰা হৈ গ'ল গম পোৱা হৈ গৈছোঁ কেতিয়াবা বিপদত নপৰে যেন মানে কিছুমান কথাটো নাজানিয়ে বেছি ভাল যে মই এইটো গম নাপোৱাই মই বেছি ভাল তই মোৰ এডভান্টেজে ল লাগিলে কিন্তু কেতিয়াবা আপুনি গম পাই আছে যে এই মানুহজনে আপোনাৰ লগত বেয়া কৰি আছে আপুনি দেখি আছে বাট আপুনি ষ্টিল একো ৰিয়েক্ট কৰিব পৰা নাই বা এক্ট কৰিব পৰা নাই সেনেকুৱা হৈছেনে তেনেকুৱা হয় তেনেকুৱা বহুতৰ হয় মানে সেইটোত এটা বেষ্ট উপায় মই অৱলম্বন কৰোঁ মই ইগন'ৰ কৰিব খুব ভাল জানো মই ন' ক'বলৈ ভাল জানো মানে প্ৰত্যেক মানুহে জীৱনত আটাইতকৈ ডাঙৰ শিক্ষাটো হ'ল য়েছ ক'বলৈ শিকিব লাগে কিন্তু ন' ক'বলৈ ভালকৈ শিকিব প্লিজ লাগে শিকাওক এইটো আমি শিকিবলগীয়া হৈ আছে জৰুৰী মানে তুমি চোৱা তোমাৰ এতিয়া যদি তুমি যদি মোক ক'লাহেঁতেন যে কুমুদা আপুনি 7টা বজাত আহক বা 5টা বজাত আহক আপোনাৰ লগত মই পডকাষ্ট দিওঁ মই তোমাক ন' ক'ম কাৰণ সেইখিনি টাইম মোৰ প্ৰাইম টাইম মই টিভিত মানে তোমাৰ কি হ'ল প্ৰায়ৰিটি তুমি ঠিক কৰিব লাগিব কেতিয়াও মানে কিছুমান কথাত আমি য়েছ কৈ দিওঁ ই অৱয়ৱে বেয়া পাই যাব মই জাষ্ট এটা এক্সাম্পল লৈছোঁ অৱয়ৱে বেয়া পাই যাব গতিকে মই য়েছ কৈ দিলোঁ তাৰপিছত মইতো য়েছ কৈতো মই ভুঞ্জিব লাগিব ন' এনেকুৱা 2-3টা কথাত মানুহে ন' কোৱাৰ প্ৰয়োজন নম্বৰ 1 যে মোৰ যিটো ছাবজেক্ট মেটাৰ নহয় তুমি যদি মোক আজি ক'লাহেঁতেন যে আপুনি অলপ বডি কেনেকৈ বিল্ড আপ কৰিব লাগে আপুনি শিকক মই সেইটো ন' ক'ব লাগিব দ্বিতীয় কথা তুমি যদি মোক কোৱা যে আপুনি অলপমান এনেকুৱা দিয়ক যে ফিনান্সিয়েল এডভাইচ দিয়ক ফিনান্সিয়েল এডভাইচ মই দিব পাৰিম কিন্তু মই পইচাটো কেনেকৈ আৰ্ণ কৰিব লাগে সেইটো মই তোমাক ক'ব পাৰিম কিন্তু তুমি জমা কেনেকৈ কৰিবা সেইটো তোমাৰ বেলেগ গতিকে সেইটোত তুমি ফিনান্সিয়েল এডভাইচ মানে বুজি পাইছা তুমি মানে ধাৰলৈ খুজিছা সেইটোত মই নোকোৱা উচিত মানে কিছুমান মানুহক গম পোৱা যায় যে ই পইচাটো লৈ পেলাই তোমাক 10,000 টকা খুজিছে ই 10,000 টকাৰ তাৰ কেপাচিটি নাই ঘূৰাই দিবলৈ জীৱনত তুমি তাক নোকোৱা ভাই সি সেই মুহূৰ্তত বেয়া পাব তুমি লাগিলে তোমাৰ চাইজত বোলো ইয়াক 500 টকা দিলে ঘূৰাই নিদিলেও তোমাৰ লাইফটো একো প্ৰব্লেম নহয় দি দিয়া 500 টকা কিন্তু কেতিয়াবা এনেকুৱা নহয় নে ছাপ'জ কোনোবা আপোনাৰ পৰা বিচাৰিলে নিদিলে এনেকুৱা হয় যে খাব লাগিব ইয়াক থাকোঁতে নিদিলোঁ ইয়াৰ পিছত বোলে মোতকৈ বেছি হয় মোৰ ল'বলগীয়া হ'ল নহয় সেইটো হয় বাৰু সেইটো মানে ছুপাৰষ্টিচিয়াছ আমি বহুত বেছি মই আজি কিছুমান মানুহ সেইটোতেই মানে অবিশ্বাসী হৈ যায় মানে কিছুমান মানুহৰ ধাৰ লোৱাটো এটা মেনিয়া হৈ যায় মানে ধাৰ লোৱাটো এটা হেবিট মানে সি তাৰ তাত 1,000 টকা আছে সি 1,000 টকাৰে সুন্দৰকৈ বাজেটটো মেইনটেইন কৰি চলিব পাৰে মানে ধাৰ কৰি যিয়ে সুখ কিনিব খোজে তাক তুমি ধাৰলৈ নিদিবা তাক তুমি ধাৰলৈ দিয়া তাৰ কিবা হেল্থ ইছ্যু হৈছে তুমি আৰু 2টাৰ পৰা তোমাৰ তাত নাই কালেক্ট কৰি দিয়া মানে সেইটো তুমি ঘূৰাই পাম বুলি ভাবিব নালাগে তেনেকুৱাকৈ ধাৰ দিওঁতে সদায় এই কথাটোৱে মনত ৰাখোঁ যে মই এইটো ঘূৰাই নাপালেও মই সিমানখিনিয়ে ধাৰ দিওঁ যে সেই এমাউণ্টটো মই যদি ঘূৰাই নাপাওঁ মোৰ লাইফষ্টাইলত কোনো প্ৰব্লেম নহয় কিন্তু তোমাৰ লাইফষ্টাইলত প্ৰব্লেম হ'ব যদি তুমি যে তোমাৰ মানে যিটো তোমাৰ আছে কেপাচিটি তাতকৈ বহুত বেছি টকা তুমি ধাৰলৈ দিলা গতিকে তুমি সেইটো কাম কৰা অনুচিত সিদিনা এটা টিভিত নিউজ আহিছে মানুহ এজনে জীয়েকজনীয়ে কৈছে দেউতাকে কওঁতে স্কুটি কিনি দিছিলে আগতে মানুহজনে ধাৰ দি মানুহজন এতিয়া তেনেকুৱা বেয়া অৱস্থা হৈ গ'লে হেৰিৰ ফালে শোণিতপুৰৰ ফালে মানুহজন গতিকে মানুহ দুখীয়াৰ পৰা মানে ধনীৰ পৰা দুখী হোৱাটো দেখিছোঁ সেইকাৰণে কৈছোঁ যে মানুহে যেতিয়া ৱেল্থ মেনেজমেণ্টটো কৰিব নাজানে তেতিয়া মানুহ তেনেকেই হৈ যায় মানে ধাৰ দি মানুহটো বৰবাদ হোৱাৰ যুক্তি নাই নহয় সেইটোত ন' ক'ব লাগিব ন' ক'ব লাগিব তোমাক একদম অন্যায় কথা এটাত কোনোবাই লগ ধৰিছে সেইটোত তুমি জানা যে এইটো ভুল কাম তুমি ন' ক'ব লাগিব আৰু পিয়াৰ প্ৰেছাৰত কাম কৰিব নালাগে পিয়াৰ প্ৰেছাৰত আমি বহুত বেয়া কাম তুমিও কৰিছা ময়ো কৰিছোঁ গতিকে সেই কথাটোত ন' ক'বলৈ মানুহে শিকিব লাগে য়েছ কোৱাটো অ'কে ৱেল এণ্ড গুড মানে মানুহ এফাৰ্মেটিভ হ'ব লাগে মানুহ পজিটিভ হ'ব লাগে কিন্তু ন' কোৱাটো জৰুৰী মানে মই যিটো কাম কৰি দিব নোৱাৰিম তোমাক যদি তুমি মোক ক'লা কুমুদা প্লিজ এইটো কৰি দিয়া এটা মই জানোৱে সেই কামটো মই কৰিব নোৱাৰোঁ তুমি বেয়া পাবা বুলি মই তোমাক কৈছিলোঁ হ'ব দিয়া অৱয়ব কৰি দিম সেইটো নহ'ব নহয় মই তোমাক ন' ক'ব লাগিব এই বস্তুটোৰ কাৰণ আমাৰ চবৰে মাজত আছে যে আমি ৰাইট অৱে ন' ক'ব নোৱাৰোঁ এতিয়া মই যদি মোৰ উদাহৰণ লওঁ মোৰ বয়স কম আমাৰ ইয়াতে গেষ্ট আহে কেতিয়াবা কিছুমান স্পনচাৰ্ছ আহিব খোজে তেওঁলোক আমাতকৈ বহুত ডাঙৰ আৰু তেওঁলোকে এবাৰ ৰিকুৱেষ্ট কৰাৰ পিছত আমি না ক'ব নোৱাৰোঁ কাৰণ দুটা কথা আহি যায় যে এবাৰ মই ন' কোৱাৰ লগে লগে প্ৰথমটো কেইটামান ভিডিঅ' চলি দিয়াৰ অহংকাৰ হ'লে নেকি দ্বিতীয়টো যে ই বয়সত কম এতিয়া মোক এনেকৈ ক'ব পৰা হ'ল এই দুটা কিন্তু আমাৰ ইয়াতে কালচাৰত আছে আৰু লাষ্ট 6-7টা মাহত মোৰ লগতো মই বিশেষ সময়ত দেখিছোঁ যে সেনেকুৱা ধৰণৰ হৈছে সেই সময়ত যদি মই এইটো চলিউশ্যন হিচাপে খুজিছোঁ যে যদি মই সেই ন'টো ক'ব বিচাৰোঁ ন' নোকোৱাকৈ ন' কেনেকৈ ক'ব পাৰি নহয় এইটো এটা টেকনিক মানে এতিয়া তুমি প্ৰথম কথা যে মোৰ লিমিটেশ্যন আছে আই হেভ ছাম লিমিটেশ্যন সেই কথাটো মানে মানুহক খোলাকৈ ক'ব পাৰিব লাগিব
তুমি পডকাষ্ট এটা কৰি আছা বা তুমি তোমাৰ লগত ইউ আৰ নট এলন তোমাৰ লগত আজি চিন্ময় গোটেইকেইটা আছে তোমাৰ অকল অৱয়ব ভূঞা ইয়াত কাম কৰি থকা নাই অতনু ভূঞাৰ পুতেকৰ বুলি কথা নাই ইয়াত তুমি ইউ আৰ এ ছিংগল এণ্টিটি ইয়াৰ লগত তোমাৰ লগত থকা তোমাৰ টীমটো জড়িত হৈ আছে গতিকে তুমি মানুহ এটাক মাতি আনি তেওঁতো তোমাৰ তাত এনেই আহিব খোজা নাই তেওঁৰতো কিবা ইণ্টেনশ্যন আছে তেওঁৰ কিবা লাভ আছে তেওঁ কিবা এটা বিচাৰিছে গতিকে সেইটো ক্ষেত্ৰত তুমি পলাই ধোৱা যিমান পাৰি পলাই ধোৱা কুমুদা প্লিজ বেয়া নাপাবা এইটো মই অলপ ভাবি চাওঁ দিয়ক ইউ টেক টাইম যদি তুমি নোটো ডাইৰেক্টলি ক'ব পৰা নাই ইউ টেক টাইম কুমুদা মোক 2 দিন সময় দিয়া না মই তোমাক আনডিউ ৰিকুৱেষ্ট এটা কৰিছোঁ তুমি জানা এইটো কুমুদাক নো ক'ব লাগে কিন্তু কুমুদাৰ লগত ভাল গতিকে ইমান বছৰৰ পৰা পাইছা গতিকে তোমাৰ মন গৈছে কিন্তু তুমি অলপ নাই হেজিটেট কৰিছা নহয় তুমি কৈ দিয়া কুমুদা মোক 2 দিন সময় দিয়াচোন এইখিনি ইমান বেছি ব্যস্ত হৈ আছোঁ নহয় মানে মই আপোনাক একদম প্লিজ মই নিজে ফোন কৰিম আপোনাক নকৰিবা যোনে যোনে চাই আছে প্লিজ গম পাই যাওক ইয়াতকৈ আৰু স্পষ্টকৈ আমি নোৱাৰোঁ ক'ব হ'লনে ক্লিয়াৰ কনচেপ্ট ইয়াতকৈ ভাল নোকোৱাৰ উপায় আছে নেকি নাই নাই নিতুপল সেইটো মনত ৰাখিবা খালি মানে কেতিয়াবা হৈ যায় কিছুমান মানুহ আৰু মই এইটোও বুজোঁ যে হয়তো মৰমতো তেওঁলোকে বিচাৰে কথা পাতিবলৈ বা কিছুমান সময়ত মানে এই কামোৰ বোলা বস্তুটো যে আপুনিতো ডেফিনেটলি এইটো জানে আপুনি টিভিত ইমান বছৰে এই কামোৰ কিমান পাইছে চাগে এই কামোৰ বস্তুটো আপুনি কেনেকৈ ডিফাইন কৰে আপোনাৰ মতে কামোৰটো কি মানুহৰ মানে কামোৰটো কি যেতিয়া মানুহে এই বস্তুটো মানুহে শিকা দৰকাৰ দেই মই যেতিয়া কামোৰ হ'ব কেতিয়া নিজে কাম মানে চব মানুহে গম নাপায় মানে এইটো মোৰো হ'ব পাৰে মানে কিছুমান মানুহে গম নাপায় যে মই তাক কামুৰি আছোঁ সেইটো আটাইতকৈ বেয়া তাৰমানে মানে মোৰ তেনেকুৱা মানুহৰ প্ৰতি আকৌ পুতৌ যায় নাই তাৰমানে মই তোমাক ইংগিত দি আছোঁ মই তোমাৰ লগত এই মুহূৰ্তত মই কথা পাতিব খোজা নাই মই একো কাম নাই মোবাইলটোকে 3বাৰমান উলিয়াই চাইছোঁ একো মেছেজো অহা নাই কাৰো মানে মনে প্ৰাণে আশা কৰি আছোঁ কাৰোবাৰ ফোন এটা আহক নাহে তেতিয়া এইফালে কামুৰি আছে কিন্তু কোনো ফোনো অহা নাই মোবাইলটো এনেকৈ চাই আছে তেতিয়া মানে এই চাইক'লজিটো মানুহে গম পাব লাগে যে মানুহজনে ব'ৰ হৈ আছে বিৰক্ত হৈ আছে যেতিয়া তোমাক আৰু এটা কথা কওঁ এইটো ৰিলত চলিব মানুহে মানুহৰ চকুলে চাব লাগে মানে আমি যেতিয়া কথা পাতোঁ চকুৱে যেতিয়া আমি চাই কথা পাতোঁ তেতিয়া মানে আই এম কনফিডেণ্ট মই তোমাৰ চকুলে চাই কথা পাতিব পাৰিছোঁ মানুহে চকুলে চোৱা মানে কমিউনিকেশ্যন হৈছে আৰু জন্তুৱে যেতিয়া চকুৱে চাই তাৰমানে কনফ্ৰণ্টেশ্যনত গৈছে লাগিবি নেকি মানে এই বস্তুটো তাৰমানে শিকা দৰকাৰ যেতিয়া মানুহে আই কণ্টেক্ট কৰা নাই মানে তুমি কথা শুনাই আছা আই কণ্টেক্ট যেতিয়া বন্ধ কৰি দিছে দেন তুমি গম পোৱা যে মানুহজনে এটেনশ্যন দিয়া নাই কিছুমান বডি পোষ্টাৰ আছে মানে তোমাৰ কথাখিনি মই কিমান মনোযোগ দি শুনি আছোঁ তুমি এতিয়া শুনি আছা কাৰণ তোমাৰ ধান্দা আছে যে কোনখিনি ৰিল ওলাব তুমি যেতিয়া এটেনশ্যন তুমি যেতিয়া এটেনশ্যন তোমাৰ মোৰ এইটো মেডিটেশ্যন জোন ইয়াতে মই আহি গা চা ধুই বহোঁ মই চবৰে কথা শুনো বুলি ভাবোঁ সেইটোৱে তোমাৰ সেই কথাটো তুমি গম পাই যাবা যে মানুহজন বিৰক্ত হৈছে কিন্তু আপুনি এইটো মাজতে ইণ্টাৰাপ্ট কৰিছোঁ কথাটো আহি গ'ল কাৰণে টিভি ইণ্টাৰভিউ আৰু পডকাষ্ট মই মাজতে যেতিয়া পডকাষ্ট লৈ কণ্ট্ৰভাৰ্চিয়েল টিভিত মই আমাৰ বাতৰিবিলাক চাওঁতে মই দেখিলোঁ যে পডকাষ্ট লৈ পে'মেণ্ট লয় পডকাষ্ট লৈ পে'মেণ্ট বেয়া কৰিছা এইটো চাই পালে বেয়া কৰিছা চাই পালেনে চাই পেলাই নহয় কৈ পেলাই তুমি জানিলেই চব কথা কোৱা উচিত এইটো কথা মনত ৰাখিবা এইটো তোমাক মটিভেশ্যন দি গ'লোঁ তুমি চব জানিব পাৰা যে কিছুমান মানুহক ডাইৰেক্টলি হাৰ্ট কৰিব নালাগে মানে তুমি কেতিয়াবা কৰি দিয়া মই উদাহৰণবিলাক নিদিওঁ মানে কেতিয়াও মানুহক ডাইৰেক্টলি হাৰ্ট কৰিব নালাগে সেইটো মানে ইউ নিড টু লাৰ্ণ মানে বেয়া নাপাবা মই আজি তোমাকে লেচন দি আছোঁ নাই সেইটো মই ল'বলৈ মাতিছোঁ মানে মই কিয় কাৰণে কথাটো কৈছোঁ যে কি বস্তু ট্ৰিগাৰ কৰে মই এটা বস্তু গম পালোঁ যে অসমৰ মিডিয়াই মোক কেতিয়াও জাৰ্ণালিষ্ট আখ্যাটো নিদিয়ে অসমৰ চ'কল মিডিয়াই মোক নিদিয়ে আৰু সেইটো তোমাক এতিয়া কথা এটা কওঁ ময়ো জাৰ্ণালিষ্ট নহয় অসমৰ মিডিয়াই মোকো জাৰ্ণালিষ্ট বুলি স্বীকৃতি দিয়া নাই তুমি সোধা মোক তুমি সোধা কেনেকৈ মোক ক'ম তুমি যদি সোধা মোক ভাবে এংকৰ বুলি ই এংকৰহে ই জাৰ্ণালিষ্ট নহয় এই মানে মানুহৰ মাজত এই ডিভাইড বস্তুটো আছে তুমি সেইটো দুখ নকৰিবা যে তোমাক জাৰ্ণালিষ্ট বুলি নাভাবে জাৰ্ণালিজিম লাহে লাহে চবেই কয় মানে মিটিং চিটিং হ'লে চবেই জাৰ্ণালিষ্টকে গালি পাৰে অমুক কৰিলে তমুক কৰিলে কিন্তু এই বস্তুটো কেতিয়াও শেষ হৈ নাযায় বেলেগ ফৰ্মত চলি থাকিব পডকাষ্টটো কি জাৰ্ণালিজিম নহয় নেকি পডকাষ্টটো জাৰ্ণালিজিম মানে কি জাৰ্ণালিজিমটোৰ মেইন উদ্দেশ্যটো কি আমি নিউজ বিয়পোৱা নলেজ বিয়পোৱা মানুহে জানিব কিয় খোজে মানুহৰ যিটো
ইনকুইজিটিভনেছ আছে ইংৰাজীত যিটো কয় অনুসন্ধিৎসা সেইটো দূৰ কৰাৰ কাৰণেতো নিউজ ইয়াত যে আমি কথাখিনি পাতি আছোঁ কাৰোবাৰ এই ছাবজেক্ট মেটাৰটোতে অনুসন্ধিৎসা আছে সি এইটোৱে চাব আৰু এইটো এতিয়া মানে ডিজিটেল হৈ যোৱাৰ লগে লগে তুমি কাকো ঘৰলৈ গৈ পইচা দিলেও তোমাৰতো নাচায় ভাই মোৰতো চা এই তোমাক দেখুৱাই সি 30 ছেকেণ্ড বা 40 ছেকেণ্ড চাব কিন্তু গোটেইটো চাবলৈ তুমি কাকো বাধ্য কৰাব নোৱাৰা নহয় সেইটো তোমাক যিয়ে ভাল পায় সিয়ে চাব আৰু মানুহৰ ব্লেছিং যদি ল'ব খুজিছা মানে মানুহক হাৰ্ট নকৰিবা কিন্তু তোমাক কোনোবাই হাৰ্ট কৰিছে বাৰে বাৰে হাৰ্ট কৰিছে তে বাই পেলাম নে তাক ৰেহাই নিদিবা মই বাই পেলালো কালি কিছুমান বস্তুত চোৱা কিছুমান বস্তুত এনে মানে এইটো ভুল মেছেজ গুচি যাব মানে ৰিলটোত বাৰু দিলে নিবিনা মানে কি হয় দীঘলীয়াকৈ কথাটো চাব লাগিব মানুহ মই জানো দিয়া মানে তোমাৰ এটা বস্তু আছে তুমি মানে মানুহক হাৰ্ট কৰিব কিয় নালাগে আৰু মানুহক বাই পেলাব কিছুমান বস্তুত অলপমান তুমি ছেল্ফ ৰেষ্ট্ৰেইনটো ডাঙৰ বস্তু তোমাৰ এতিয়া তুমি ইয়াত এডিটৰ মানে চব ডিজিটেল মিডিয়াক কৈছোঁ আজি মই ডিজিটেল মিডিয়া বা আজিকালিতো চবেই জাৰ্নেলিষ্ট চবেই নিজৰ মানে জিমেইল একাউণ্ট এটা আছে মানে সি ইউটিউবত একাউণ্ট আছে গতিকে ফেচবুক আছে মানে সি নিজৰ যি মন যায় তাকে ক'ব পাৰে কিন্তু মানুহে ছেল্ফ ৰেষ্ট্ৰেইন মানে মই ইমানখিনি কথাহে কোৱা উচিত সেই কথাটো মানুহে প্ৰত্যেকে নিজে জনাৰ দৰকাৰ আছে কিমান মানুহ আছে আৰু আটাইতকৈ বেছি বেয়া বস্তু হৈছে মানে কাইলৈ মোকো কৰিব পাৰে কোনোবাই ছ'চিয়েল মিডিয়াত যিটো বুলি কৰে মানুহক মানে একোটা মানুহক একদম মেণ্টেলি বহুত মানে ধ্বংস কৰি পেলায় সেই কথাটোত কিন্তু মানে মই যিটো কওঁ মই যে মানুহটোক চালে মই তোমাক যিটো ক'লোঁ ষ্টাডি কৰোঁ ইয়াৰ কি প্ৰব্লেম চলি আছে যিয়ে কিবা এটা কাম কৰিছে আমি সদায় জাজমেণ্টেল হওঁ মানুহ মানে তৎক্ষণাত জাজমেণ্ট যে অৱয়ৱে এইটো কৰিছে তাক ফাঁচি দি দিয়া আৰে অৱয়ৱে কিয় ক'লে কিমানখিনি ক'লে কোনে কাটি অৱয়ৱৰ কথাখিনি কিমান লগালে সেই কথাখিনি আমি ভাবি নাচাওঁ গতিকে সেই কথাখিনি ছেল্ফ ৰেষ্ট্ৰেইন এটা মানুহৰ পাৰ্চনেল লাইফতো লাগে আৰু বিশেষকৈ লিখি দিয়াত ছ'চিয়েল মিডিয়াত যেতিয়া আমি লিখি দিওঁ কিবা এটা কথা লিখি দিওঁ অৱয়ৱ চোৰ আৰে ভাই মই লিখি দিলে নহ'ব নহয় সেই আমি সদায় কনভিকশ্যন দি দিওঁ মানে এতিয়া জাজৰ কোনো প্ৰয়োজন নাই এতিয়া আইন আদালতৰ কোনো প্ৰয়োজন নাই আজি চবেই মানে এটা জাজমেণ্ট দি দিয়ে যে ই এনেকুৱা ই তেনেকুৱা ডেট ইজ নট গুড মই কেতিয়াবা চাগে জাৰ্নেলিষ্ট লাইফত ময়ো তেনেকুৱা কৰিছোঁ মানে সেইটো হয়তো কম্পালশ্যনত কৰিছোঁ মই এনেকুৱা নকওঁ যে তেনেকুৱা ভুল মোৰ কেতিয়াও হোৱা নাই হৈছে কেতিয়াবা কিন্তু সেইটো উচিত নহয় ছেল্ফ ৰেষ্ট্ৰেইন পাৰ্চনেল লাইফতো লাগিব মই কিমানখিনিলৈকে ক'ম মই কিমানখিনি মানুহ এজনক বেয়া ব্যৱহাৰ কৰিম মই কিমানখিনি আচলতে মানুহজনৰ সম্পৰ্কে যিটো আমাৰ কুচ্চ ৰটনা বুলি কয় অসমীয়াত কিমানখিনি মানুহৰ এজন বদনাম গাম তাৰ এটা লিমিট থকা উচিত আৰু পাৰ্চনেল লাইফত কাৰ কি চলি থাকে কোন কিমান সমস্যাৰ মুখামুখি হৈ কি কৰে কি নকৰে একচুৱেলি পাৰ্চনেলটো লেট ইট বি পাৰ্চনেল তোমাৰ মন আছে তুমিও এটা ৰিল দিয়া ময়ো এটা ৰিল দিওঁ কাৰ কিমান ভিউজ হয় চাওঁ সেই বুলি তুমি কুমুদদাৰ ডেকা কালত অমুকৰ লগত প্ৰেম আছিল সেইটো দি তুমি ভাইৰেল হ'লে ডেট ইজ নট গুড কাৰণ মই সেইটো পৰ্যায়টো মই এৰি আহিলোঁ ন মানে মই আপুনি এগ্ৰী কৰে নে নাই ক'ব যে আজিৰ তাৰিখতো টিভিৰ ইণ্টাৰভিউ আৰু ডিজিটেলৰ ইণ্টাৰভিউ মই যেতিয়া কম্পেয়াৰ কৰোঁ মই এটা বস্তু দেখোঁ যে ইণ্টেনশ্যনখিনি মই সেই কথাটো বহুত দেৰিকৈ এয়া কৰিছোঁ কাৰণ মই নিজেও ষ্টাডি কৰোঁ যে হয়তো কালি আপুনি যদি কাৰোবাৰ ইণ্টাৰভিউ এটা লৈ আছে মই সেইটোৰ পৰা শিকিব চাওঁ যে আপুনি কি বেলেগ কৰিছে কাৰণ ইণ্টাৰভিউটো লৈ থাকোঁতে চবেই ভাবে যে মুখত মাইকটো ভাল কাপোৰ এটা দুটা ডাঙৰ লাইট কৰি দিলে সেইটো এটা ইণ্টাৰভিউ হয় বাট মই এটা বস্তু উপলব্ধি নিজৰ ফালৰ পৰা কৰিছোঁ যে ইণ্টেনশ্যনটোৱে বহুখিনি ডিফাৰেঞ্চ আনি দিয়ে যে মই কি উলিয়াবহে চেষ্টা কৰি আছোঁ টিভি ইণ্টাৰভিউত এটা বস্তু দেখা যায় যে এজন যদি পলিটিচিয়ান বহিছে সেই পলিটিচিয়ানজনক এগ্ৰেছিভলি ধৰে কিছুমান কণ্ট্ৰভাৰ্চিয়েল পইণ্টত ধৰে এইটো টিভিৰ ডিমাণ্ডটো ছাপ'জ ডিজিটেলত দেখা গ'ল যে মই যেতিয়া এজন পলিটিচিয়ান ইনভাইট কৰোঁ বা যেতিয়া এজন টিভিত চৰ্চিত হৈ থকা মানুহক ডিজিটেলত মাতোঁ কমেণ্ট এটা ডাঙৰ আহে যে এই মানুহজনক মই যেনেকুৱা ভাবি আছিলোঁ তেওঁ তেনেকুৱা নহয় মোৰ পাৰ্চেপশ্যনটো চেঞ্জ হৈ গ'ল তেতিয়া মোৰ এইটো লাগিল যে সেইটো চাগে ইণ্টেনশ্যনৰ কাৰণে হয় নেকি আপোনাক যদি মই সোধোঁ এই টিভি আৰু পডকাষ্টৰ এই ডিফাৰেঞ্চটোৰ কথা আপুনি কি ক'ব মানে ডিজিটেল আৰু মেইন ষ্ট্ৰীমত যে এজন মানুহক যি ধৰণে দেখুওৱা হয় মানে চবৰে টাৰ্গেটটো বেলেগ বেলেগ মানে টিভি টাৰ্গেটটো অলপ বেলেগ মই এতিয়া তোমাৰ পডকাষ্টত বহি ডিজিটেল খুব ভাল টিভিটো খুব বেয়া সেইটো নকওঁ মানে মই ভাবোঁ যে সেইটো ভেৰি কৰে পাৰ্চন টু পাৰ্চন মানে মই কোনটো চোৱা নো ওৱান ইজ নিউট্ৰেল টিভি হওক ডিজিটেল মিডিয়া হওক চবৰে এটা ইণ্টেনশ্যন থাকে চবৰে এটা মানে
এডিটৰিয়েল পলিচি থাকে সেই পলিচি মতে সি যাবলৈ বাধ্য তাত কুমুদ দাস বহিছে তাত অৱয়ব বহিছে সেইটো কথা নহয় যে মোৰ এডিটৰিয়েল পলিচিয়ে এইটো কয় যে মই ইমান মানুহজনক ইমানখিনিলৈকে মই হেৰি কৰিম এটা পলিচি ক্ৰিয়েট কৰা থাকে আৰু পলিচিটো ক'তো লিখা নাথাকে এনেকুৱা যে মানুহে ভাবে যে পলিচি ক'ত লিখা থাকে ক'তো লিখা নাথাকে মই তাত যদি 15 বছৰ কাম কৰিছোঁ অৰ্গেনাইজেশ্যন এটাত মইতো জানো যে এই মোৰ চেনেলটোৰ এডিটৰিয়েল পলিচি কি হয় গতিকে সেই পলিচি মতে চলা দৰকাৰ আৰু মানে সাংবাদিকতা কৰি কোনোবাই যদি ভাবিছে মই জগত সলাই দিম নোৱাৰিব আৰু সলাব চেষ্টা কৰাও অনুচিত সাংবাদিকতাটো এটা পেচা য়েছ মোৰ ছ'চিয়েল ৰেছপনচিবিলিটি আছে মই সেইটো পাহৰি নাযাওঁ কিন্তু মই আজি সাংবাদিকতা কৰি মই চলি আছোঁ সেইটো মোৰ মেইন কথা ইম্পেক্টটো ক্ৰিয়েট কৰে নে ইম্পেক্টটো কাৰণ খুব ইম্পেক্টটো হয় ইম্পেক্টটো আমি যিটো ভাবোঁ যেতিয়া তুমি বাৰে বাৰে যেতিয়া কৈ থাকিবা যে এইটো এনেকুৱা ধৰণৰ এইটো তেনেকুৱা ধৰণৰ মানুহৰ মনত লাহেকৈ এটা পিঞ্চ হৈ যায় মানে ইটছ অল এবাউট পিঞ্চিং মই যে ক'লোঁ তোমাক অলপ আগতে যে খং উঠাই মানুহৰ হেৰি কৰি দিব লাগে সেই পিঞ্চিংটো তুমি যেতিয়া দি থাকিবা তেতিয়া এইটো মানে পলিটিকেলিও মানুহৰ বহুত মটিভেট কৰিব পাৰি কেনেকৈ কৰিব পাৰি আজি তুমি US কথা কোৱা US এতিয়াও ডিবেট হৈ আছে যে মানে ডিজিটেল মিডিয়া মানে পডকাষ্টাৰ বেছি ইনফ্লুৱেঞ্চ আছে নে মেইন ষ্ট্ৰীম মিডিয়াৰ বেছি ইনফ্লুৱেঞ্চ আছে এতিয়াও সেইটো মানে ডিফাইন হোৱা নাই তথাপিতো পাৰচেপশ্যনটো ধৰা ষ্টাডিবিলাকে সেইটোৱে কয় যে ইনফ্লুৱেঞ্চটো ধৰা বহুত হৈ আছে তোমাৰ লাহে লাহে গ্ৰেজুৱেলি হয়তো ডিজিটেলি বেছি হৈ আহিব মানে ইনফ্লুৱেঞ্চটো বা টিভি মিডিয়াটো এনেকুৱা নহয় আমি যেতিয়া পেপাৰ চলি আছিল টিভি যেতিয়া আমাৰ আহিলে কেবল আহিলে কিবা আহিলে তেতিয়া চবেই ভাবিছিল পেপাৰ শেষ হৈ যাব পেপাৰটো এখনো বন্ধ হোৱা নাই চলি আছে তো এটা চাইজ এমাউণ্ট মানুহ আছে যিয়ে যাৰ যিটো হেবিট সেইটো কৰিব এইখন মই কিতাপৰ এটা বেয়া চাই আছিলোঁ মানে মই কণ্টেণ্ট পেজটো বুলি কেইটামান মই ভয় খাই গ'লোঁ কেইটামান দেখি পালে ভয় খালোঁ মানে মই ক'ম যে দেখিবলৈ অশুৱনি ব্যক্তিয়ে কেনেকৈ ইমান ধুনীয়া পত্নী পায় এইটো কি কৰা মুদ্ৰা মানে বুজি নাপালোঁ তুমি চাবাচোন যে মানে এইটো ছ'চিয়েল মিডিয়াটো চলি থাকে মানে দুখন ফটো আহে ল'ৰাটো একদম ক'লা ছোৱালীজনী খুব ধুনীয়া মন কৰিছানে তুমি মানে মাজতে এটা এয়া আহিছে নহয় এটা কাপল ভাইৰেল হৈছিল নহয় নাচি থাকে ভাইৰেলে হ'ল এইটো কাৰণে নহয় এইটো মানে কি হয় আমাৰ মানে ফিমেল চাইক'লজিটো অলপ বেলেগ মেল চাইক'লজিটো বেলেগ আৰু একচুৱেলি প্ৰত্যেক মানুহৰেই মানে মনস্তত্বটো বেলেগ হয় তোমাৰ যিটো মানে পাৰচেপশ্যন থাকিব মোৰ পাৰচেপশ্যনটো অলপ বেলেগ হ'ব তুমি মই একেখন কিতাপেই পঢ়োঁ তুমি যিটো বুজিবা মই বুজাটো বেলেগ হ'ব বা চিন্ময় বা কোনোবা এটাই বুজাটো বেলেগ হ'ব তো তুমি যদি মোক এটা বাক্যত সোধা যে দেখিবলৈ মানে বেয়া ল'ৰাবিলাকে ধুনীয়া পত্নী কিয় পায় সেইটোৰ মূল কথাটো হ'ল যে এনে বহুতে মানে কলকুৱেলি কৈ দিব মানে যদি আমি ল' ষ্টেণ্ডাৰ্ডৰ কথা পাতোঁ যে পইচা পাতি চাই বিয়া পাতে সেইটো নহয় আচলতে আৰু সেইটো কি হয় যেতিয়া সেইটো বুদ্ধিমান সেই যিসকল মানে নাৰীয়ে মানে নিজতকৈ অলপ দেখিবলৈ বেয়া সেই কিছুমান কথা ক'বলৈ মানে পডকাষ্টত পাৰি আৰু সেইকাৰণে কৈছোঁ আৰু সেই ইনচিকিউৰিটিটো জীৱনত নাথাকে যে মোক বাদ দি কোনোবা বেলেগ মানে হেৰিৰ লগত যাব নেকি সেই ইনচিকিউৰিটিটো নাথাকে আৰু যেতিয়া ল'ৰাটো দেখিবলৈ সিটো নিজে জানে ন সি এভৰি টাইম এনি হাউ তাইক হেপ্পী কৰিবলৈ বিচাৰে যেতিয়া ছোৱালীজনী সেই বস্তুটো সেই ফিল কৰে এইটো ভয়ংকৰ কথা সঁচা চাইক'লজি এইটো যে তুমি চোৱা তোমাৰ ঘৈণীজনী যেতিয়া খুব ধুনীয়া হ'ব তোমাৰ কেয়াৰিংটো অলপ বেলেগ হৈ যাব বহুত বেছি কেয়াৰ হ'ব যে তাই এটলিষ্ট মোক এইটো এচান কৰিছে মানে মই এচান বুলিয়ে কৈছোঁ মোৰ লগত বিয়া হৈছে গতিকে তাইক মই হেপ্পী ৰাখিবই লাগিব মানে কোনোবাই বেয়া পাব পাৰে মানুহৰ এইটো নৰ্মেল চাইক'লজি গতিকে মোৰ সেই বস্তুটোত তাৰমানে আমি ক'ৰবাত কোনোবাখিনিত মানে সেই ছোৱালীবিলাকৰ মেচিউৰ্ড ছোৱালীবিলাকৰ সেই বস্তুটো আহে যে দেখাটো বহুত দিন নাথাকে মই যাৰ লগত সংসাৰ কৰিম মানে ফিজিকেল ৰিলেশ্যন হওক বা অন্য কিবা হওক বহুত বেছি দিন নাথাকে এটা সময়ত মেন'পেজ হ'ব এটা সময়ত কিবা হ'ব মানে খোলাকৈ কৈছোঁ আৰু এইবিলাক কথা চবেই ল'ৰা ছোৱালীয়েও জনা দৰকাৰ এনেকুৱা আমি চব কথা লুকুৱাই ৰাখি এনেকুৱা কৰি পেলালোঁ সংসাৰখনেই আমি মানে নষ্ট কৰি পেলালোঁ গতিকে সেই কথাটোত মই ভাবোঁ যে এইটো অলপমান মানে মানুহৰ গোটেই জীৱন কথা পাতিব লাগিব 75 ইয়াৰ্ছলৈকে মই তাতকৈ বেছি কোৱা নাই তাতকৈ বেছি থকাবিলাক লাকি বাৰু
কথা পাতি থাকিব লাগিব ন মানুহৰ লগততো আৰু এনি টাইম মানুহে জানটো সোণটো ধনটো বিয়া পতাবিলাকে এতিয়া জানে যিসকলে বিয়া পাতিছিল জানটো সোণটো নোলায় আৰু জানটো সোণটো লাহে লাহে কমি আহিব মানে এটা এটা আণ্ডাৰষ্টেণ্ডিং এটা মানে কিছুমান কথা কি হয় হাজবেণ্ড ৱাইফৰ মানে দেখা যায় যে হাজবেণ্ডে কি বিচাৰিছে ঘনীয়েকে বহুতেই গম পাই যায় বা ঘনীয়েকজনীৰ হাজবেণ্ডবিলাক অলপ এই ক্ষেত্ৰত বেয়া বেছিভাগেই কিন্তু ঘনীয়েকবিলাকে বুজি পায় যে মানুহটোৱে এইখিনি সময়ত স্পেচ বিচাৰিছে দুটা মানুহ একেলগে থকা মানে দুইটাক স্পেচ দিব লাগিব মানুহে মানে মই কৈছোঁ যে যেতিয়া এগৰাকী লেডিয়ে কাপোৰ সলায় গিৰিয়েক থাকিলেও কাপোৰ সলাওঁতে কিন্তু এটা আবুৰ বিচাৰে তোমাৰ লগত যিমান ক্ল'জ হ'লেও মানে কোনোবা এগৰাকী অপজিট ছেক্সৰ মানুহে তোমাৰ আগত সেই কামটো কৰিব নোৱাৰে সেই স্পেচটো দিব লাগিব কিছুমান মমেণ্ট থাকে আমি সেই মনস্তত্বটো আমি বহুতে বুজি নাপাওঁ যে তোমাৰ লগত যিমান ফ্ৰী হ'লেও কিছুমান পাৰ্চনেল কথা থাকে মানে সেইটো একো নহয় তুমি জানা যে বডিটোৰ কোনখিনিত কি আছে তুমি কিবা নাজানা নেকি তুমিও জানা বাট দেন অলছো সেই স্পেচটো তুমি দিব লাগিব তোমাৰ লগত মানে কোনোবা এজনী লেডিয়ে বাথৰুম যাব একেলগে বাথৰুম শ্বেয়াৰ কৰিব নোৱাৰে শুনিবলৈ বেয়া কথা এইবিলাক সেই স্পেচটো আমি বহুতে ভুল কৰি পেলাওঁ তাৰমানে তেতিয়া ৰিলেশ্যনবিলাক বেয়া হয় হাজবেণ্ড ৱাইফৰ ক্ষেত্ৰতো অলপ স্পেচ থাকিব লাগিব আৰু এটা কথা মই কওঁ যে হাজবেণ্ড ৱাইফৰ মাজত মানুহে যে কয় চব খোলা মেলা হ'ব লাগে কিছুমান লুকুৱাবও লাগে চিক্ৰেটছ থাকিব লাগে মানে চিক্ৰেটছ থাকিব লাগে তুমি যদি মেলি থোৱা কিতাপ হৈ গ'লা তোমাৰ বিষয়ে মোৰ জানিবলৈ একো হেৰিয়ে নাই মানে জানিবলগীয়া একো নাই মানে মোৰ ৱাইফৰ বিষয়ে বা মোৰ হাজবেণ্ডৰ বিষয়ে সেই যেতিয়ালৈকে মানুহৰ অনুসন্ধিৎসাটো থাকিব তেতিয়ালৈকে এট্ৰেকশ্যনটো থাকিব সেই বস্তুটো দৰকাৰ আছে তাৰমানে মানুহৰ জীৱনত যে সকলো কথাই ক'ব নাপায় আৰু এইটো কথা জানিব লাগিব যে মই কোনটো কথাত ব্ৰেক মাৰিম আমি চবেই ব্ৰেক মাৰিবলৈ নিশিকোঁ মই এটা কথা তোমাক এতিয়া কওঁ ৰিলত চলিব এইটো উঠি লওক তাৰমানে তোমাৰ এটা তুমি চব মানুহকে চিনি পোৱা এভৰিবডি তুমি চিনি পোৱা তোমাৰ চাৰ্কল বহুত ডাঙৰ অবয়ব বুলি ক'লে ৰাস্তাত গ'লে আজিকালি পূৰা এইটো অবয়ব আহিলে আজিকালিতো গমো পাই গ'ল ভূঞাৰ পোৱালি বুলি সেইটো তোমাৰ ক'ৰবাত এডভান্টেজ ক'ৰবাত ডিছএডভান্টেজ দুইটাই আছে তোমাৰ মই ক'ব খুজিছোঁ যে তোমাৰ চাৰ্কলটো যিমান ডাঙৰ হয় তুমি মানুহক জনা তোমাক মানুহে জানে এই জনা আৰু বুজাৰ পাৰ্থক্যটো আমি যেতিয়ালৈকে বুজি নাপাম তেতিয়ালৈকে আমাৰ লাইফটো হেল হৈ থাকিব জনা আৰু বুজাৰ পাৰ্থক্যটো তোমাক জানে এই যে তুমি লগ পোৱা মাত দিয়া অবয়ব কি খবৰ বঢ়িয়া চলিছে দেই ভিডিঅ' চাই আছোঁ সি তোমাক জানে তাৰ পৰা এক্সপেক্ট নকৰিবা যে সি তোমাক বুজি পায় সি তোমাক বুজি নাপায় তোমাক কেৱল জানে গতিকে এইটোতে আমি ভুল কৰি পেলাওঁ মোক চবেই ভাল পায় মোক চবেই মৰম কৰে আমি অলপমান যেতিয়া গ্লেমাৰ পাই যাওঁ এই কথাটো মূৰত সোমাই যায় মোক চবেই জানে আৰে ভাই তোক চবেই জানে বুজি নাপায় এই কথাটো জনা আৰু বুজাৰ পাৰ্থক্যটো আমাৰ বুজি পাওঁতে বহুত দেৰি হৈ যায় সেইকাৰণে মানে চবৰ ক্ষেত্ৰতে মানে মই অকল পডকাষ্ট কৰা বুলি কোৱা নাই পাৰ্চনেল লাইফতো মোৰ এটা চব মানুহৰ চাৰ্কল আছে আজি চিন্ময়ৰ চাৰ্কল আছে বা তোমাৰ ইয়াৰ চাৰ্কল আছে চবৰে চাৰ্কল আছে চাৰ্কল থাকিলে এনেকুৱা নহয় যে তোমাৰ চাৰ্কলৰ চব মানুহে তোমাক বুজি পায় বুজি নাপায় মানে বুজি নাপায় কেৱল জানে তোমাক তোমাৰ মনটোত কি চলি আছে তোমাৰ কিমান অশান্তি চলি আছে অলপমান আইডিয়া কৰিব পাৰে কিন্তু তুমি কি বিচাৰি আছা নবডি কেন আণ্ডাৰষ্টেণ্ড আৰু সেই আপুনি ভাবেনে সেই বুজি নোপোৱাটো কিছুমান পইণ্টত নেচেচাৰিও যে চবকে বুজি পোৱাটো দৰকাৰ নহয় কিছুমান জানি পেলাই হ'ব আৰু যোনে যি কৰি আছে ডিষ্টেঞ্চটো নিজেও মেইনটেইন কৰাটো তোমাৰ ডিষ্টেঞ্চটো মেইনটেইন কৰা তোমাৰ দুটা কথাত তুমি দুটা নহয় তিনিটা মানে কওঁ দিয়া তেতিয়া মানে ৰিলৰ ভিতৰতে হ'ব 1 মিনিটত যাব এটা কথা যিটো কথা তুমি চেঞ্জ কৰিব নোৱাৰা যিটো কথা তোমাৰ মানে পৰিৱৰ্তনেই জগতৰ নিয়ম ভগৱান শ্ৰীকৃষ্ণই কয় যিটো কথা তুমি চেঞ্জ কৰিব নোৱাৰা যিটো হ'বই তাক লৈ তুমি মূৰ ঘমাই থাকি লাভ নাই দ্বিতীয় কথা বেলেগে কি ভাবি আছে সেইটো তোমাৰ কোনো কণ্ট্ৰল নাই মানে ইয়াৰ মূৰত কি খেলি আছে তুমি কণ্ট্ৰল কৰিব পাৰিবা নেকি তেনেকুৱা কোনো মেকানিজিম নাই গতিকে সি কি ভাবি আছে লেট হিম দুনিয়া ভাৰমে যায় সেইটো ভাবি তুমি সময় নষ্ট মুঠেই নকৰিবা তৃতীয় কথাটো যে মানুহৰ কিছুমান পাষ্ট আছে তোমাৰো পাষ্ট আছে কিবা বেয়া কৰিছিলা সেই পাষ্টটো তুমি আজি আৰু চেঞ্জ কৰাৰ কোনো উপায় নাই সেইটোত তুমি লাগি কিয় দুখী আত্মা হৈ বহি আছা গতিকে তুমি তোমাৰ পাষ্টটো চেঞ্জ কৰিব নোৱাৰা মই সেইকাৰণে কওঁ যে তুমি প্ৰেজেণ্টটোত জীয়া য়েছ ফিউচাৰ সম্পৰ্কে তোমাৰ চিন্তা লাগিব মই কি কৰিম কি নকৰিম কিন্তু ফিউচাৰটো ভাল কৰিম বুলি বহুত মানুহে কি কৰি পেলায় মানে ভৱিষ্যতে মই জীৱনটো জীয়াম বুঢ়া হৈ যায় ভৱিষ্যতে আনন্দ কৰিম পইচা ঘটি আছে সেইবোৰ পইচা বেলেগে খাব তুমি যদি আজি এনজয় নকৰা তুমি আজি মোমেণ্টটো যদি মানে এনজয় কৰিবলৈ মানে আজি দিনটো এনজয় নকৰিবলৈ তুমি যদি ফিউচাৰত সুখী হ'ম ফিউচাৰত মই ধনী মানুহ হ'ম বুলি তুমি যদি আজিটো সদায় শেষ কৰি থাকা তোমাৰ আজিটো সদায় শেষ মানে তোমাৰ ফিউচাৰ কেইদিন পাই যাবা তুমি গতিকে তোমাৰ
সেইকাৰণে মই কওঁ যে এইটো কাম নকৰিবা যে ফিউচাৰৰ কথা চিন্তা কৰি আজিটো কেতিয়াও বৰবাদ কৰিব নালাগে বহুতৰ ক্ষেত্ৰত দেখা যায় এই বস্তুটো ন যে আকৌ এবাৰ আমি আগতেও পাতিছিলোঁ এই প্ৰেজেণ্টত থকা বস্তুটো এই এটা আইডিয়া যে বহুত মানুহে ভয় খায় যে মই খুব সোনকালে বুঢ়া হৈ যাম আৰু বুঢ়া মানে বয়সত নহয় মনৰ পৰা বুঢ়া যে কৰিবলৈ একো নাই বহুতৰ থাকে ৰিটায়াৰমেণ্টৰ পিছৰ প্লেনছবিলাক বাহিৰত শুনা পাওঁ কিন্তু ইয়াতে সেই বুঢ়া হোৱা ভয় এটা থাকে আপুনিও আজি পডকাষ্টত সোমোৱাৰ লগে লগে এটা কথা কৈছিল যে মই য়াং মাইণ্ডছৰ লগত এতিয়াও কানেক্ট কৰি থাকিব খোজোঁ যাতে মই চব জেগাত থাকিব খোজোঁ তেনেকৈ মানে সেই ইণ্টেলেকচুৱেলি হওক ট্ৰেণ্ডৰ ক্ষেত্ৰত বুঢ়া নোহোৱাকৈ ডেকা কেনেকৈ হৈ থাকিব পাৰি এটা মই এডভাৰটাইজ কৰি দিওঁ এডভাৰটাইজ এটা দিব পাৰি আপোনাৰ গোটেই এডভাৰটাইজে কৰি আছে নাই কিতাপৰ নহয় এইবাৰ মই ক্ৰছ প্ৰমোশ্যন কৰি আছোঁ মোৰ ইউটিউবত এটা ভিডিঅ' আছে মানে ভিডিঅ'টো মই ইমান পাত্তা দি কৰা নাছিলোঁ কুমুদ দাস অফিচিয়েল বুলি আছে তুমি তাত লিখিছোঁ মই মানে তাত ভিডিঅ'টোত কৈছোঁ বুঢ়া হ'লেও কেনেকৈ স্মাৰ্ট হৈ থাকিব পাৰি দীঘলীয়া ভিডিঅ' 8 মিনিটমানৰ কথাখিনিত মই গোটেইখিনি কথা কৈছোঁ বুঢ়া হ'লে কেনেকৈ স্মাৰ্ট হৈ থাকিব পাৰি মানুহ বুঢ়া হোৱাৰ ভয়টো মানে বুঢ়া কোনটো বুঢ়া হোৱা বুলি কয় মানে যদি তুমি দেখিছা যে তোমাক চব মানুহে এভইড কৰিবলৈ লৈছে মানে তুমি সেইটো ফিল কৰিব নোৱাৰিবা মই মানে গাঁৱৰ ল'ৰাটো মই তোমাক অলপমান বুজাই দিওঁ তোমাৰ টাইম আছে মই বুজাই দিওঁ দিয়া তাৰমানে বুঢ়া হোৱাটো কেনেকৈ ফিল কৰে মানুহে ধৰা এজন মানুহ কোনোবা এখন বিয়াত গৈছে গাঁৱৰ বা সেই চুবুৰীটো চব মানুহে যেতিয়া ক'ব এই মানুহটোক কিবাকৈ খুৱাই মেলি পঠিয়াব লাগিল মানে বুঢ়াটো থকা মানে বিপদ আছে মানে এই মানুহটো থকা মানে ডেট মিনছ তাৰ এজ যিমান নহওক সি বুঢ়া হৈছে কামোৰ নহয় মানে কামোৰটো বেলেগ পাৰ্ট কামোৰটো আৰু বুঢ়াটো ডিফাৰেঞ্চ আছে এই মানুহটোক থৈ আহিব পাৰিলে মানে বহুতে কি হয় বুঢ়া বয়স হৈ গ'লে মানুহে সদায় মানে এটা অতীত বীক্ষণ চলি থাকে পাষ্টত চলি থাকে আমাৰ দিনত এনেকুৱা আছিল আমাৰ দিনত তেনেকুৱা সেই ভাষণটো যেতিয়া আৰম্ভ কৰি দিয়ে ডেট মিনছ তেওঁ বুঢ়া হৈছে আৰু বুঢ়া কেতিয়া হৈছে যেতিয়া মানুহে নিজৰ কথা মানে খুব বেছি পৰামৰ্শ দিবলৈ লয় খুব বেছি ক'বলৈ তই এইটো নকৰিবি তই সেইটো নকৰিবি তই এইটো নকৰিবি মানে আজিকালি ল'ৰা ছোৱালী কি হয় মানে কাৰো কথা ইমান শুনাৰ সময় নাই আমাৰ পডকাষ্টটো এতিয়া আমি 1 ঘণ্টা কৰিলোঁ 1 ঘণ্টা কোনো মানুহে নাচায় তুমিও জানা ময়ো জানো কিন্তু তাতে আকৌ 1000 মানুহ ওলাব যি পূৰা সেই 1000 মানুহৰ কাৰণেই কাম কৰিব লাগে এই বুঢ়া হোৱাটো সেইটো তাৰমানে তুমি মানুহক যেতিয়া বিৰক্ত কৰিবলৈ লৈছা সেই বস্তুটো জানিব লাগে আৰু সেইকাৰণে মই কিছুমান কথা বুঢ়া মানুহৰ কাৰণেও লিখিছোঁ কিতাপখনত যে বুঢ়া হ'লে কেনেকৈ ইণ্ডিপেণ্ডেণ্ট হৈ থাকিব পাৰি বুঢ়া হ'লে কেনেকৈ মানুহে আনক বিৰক্ত নকৰাকৈ এটা ভাল থাকিব পাৰি মই সিদিনা সোণাপুৰত এখন বয়োজ্যেষ্ঠ নাগৰিকৰ এখন সন্মিলন আছিল তাত গৈছিলোঁ তাত তেখেতসকলে মোক ক'লে যে আপুনি মানে মই যোৱাৰ আগতে মোক ক'লে যে আপুনি মই সুধিলোঁ যে মোক কিয় মাতিছে মই ক'লোঁ যে আপুনি আমাৰ লাইফটো কেনেকৈ চলিব লাগে সেইটো সম্পৰ্কে এটা স্পীচ দিব লাগে চেলেঞ্জিং কাম মই সেইটোত মই তেওঁলোকক ক'লোঁ যে আপুনি কিছুমান বস্তু অলপ কম্প্ৰমাইজ কৰিবলগীয়া হয় মানে বুঢ়া হ'লে মানুহবিলাক অলপ খিংখিঙীয়া হয় মানে এইটো মানে ৰিভাৰ্ছ হৈ যায় বাচ্ছাৰ ৰিভাৰ্ছ হৈ যায় অলপ খিংখিঙীয়া হয় মানে মৰমটো অলপ বেছি বিচাৰে আমি সেই চাইক'লজিটোও কিন্তু এনেকুৱা নহয় যে মই চবকে ইগন'ৰ কৰিবলৈ কৈছোঁ আমি তেওঁলোককো ৰাখিব লাগিব তেওঁলোকক আমি অলপমান তেওঁলোকে কি বিচাৰে বুঢ়া মানুহখিনি বিচাৰে অলপ টাইম স্পেণ্ড কৰা মানুহ কোনো নাইকিয়া হৈ যায় সেইকাৰণে তেওঁলোকে বিচাৰে যে মোৰ লগত অলপ কোনোবাই কথা পাতক মই সেইদিনা মানুহখিনিক কৈছোঁ যে আপোনাক চাহখিনি দিয়াত অলপ দেৰি হ'ল খং নকৰিব আপুনি বিচৰা মানে বস্তুখিনি দিয়াত অলপ পলম হ'ল সেইটোত খং কৰিব নালাগে আৰু কিছুমান কথা হ'লে কি হয় এতিয়া ডেকা ল'ৰা ছোৱালী মানে ল'ৰা আৰু বোৱাৰী তেওঁলোক ডেকা বয়সৰ ক'ৰবাত যাবই ৰাতি দেৰিকৈ আহিবই সেইবিলাক কথাত মানে কুৱেশ্যন কৰিবলগীয়া মানে অলপমান যেতিয়া বেছিকৈ কৰা যায় মানে বাপেকেতো ভাবেই যে ল'ৰা সদায় সৰু হৈ আছে এইফালে বোৱাৰী অহাৰ পিছত বাপেকেতো মানে চব কথাতেতো হকাবধা কৰাটো উচিত নহয় গতিকে সেই এটা বেলেঞ্চত চলে ভগৱান শ্ৰীকৃষ্ণই কৈছে লাইফ ইজ অল এবাউট বেলেঞ্চ তোমাৰ ইয়াত কোনোটোৱে মানে চৰম কোনোটোৱে পৰম নহয় নাথিং ইজ মানে পাৰ্মানেণ্ট ইয়াত তোমাৰ পৰিৱৰ্তন হ'বই আজি তুমি এনেকুৱা চোৱা পৰিৱৰ্তন কেনেকৈ মানুহে একচেপ্ট কৰিব নোৱাৰে এটা সময়ত এনেকুৱা হ'ব পাৰে যে তোমাৰ ডাউন চাইকেল আহিব পাৰে ছ'চিয়েল মিডিয়াত যেনেকৈ ডাউন চলে লাইফৰ ডাউন চাইকেল চলে তোমাৰ যদি ডাউন চাইকেল চলি আছে তুমি সেইকেইদিন ধৈৰ্য ধৰি থাকিব লাগিব তোমাৰ এভৰিডে তোমাৰ স্মুথ যাব প্ৰত্যেক দিনাই তুমি ভালেই পাবা প্ৰত্যেক দিনাই তুমি যেনেকৈ বিচাৰিছা তেনেকৈ হ'ব লাইফটো মানুহৰ তেনেকৈ নচলে লাইফ ইজ নট মানে সৰল ৰেখা নহয় মানুহৰ ষ্ট্ৰেইট লাইন কেতিয়াও নহয় হয় নেকি কাৰো নহয় পলিটিচিয়ান কোৱা আজি দেখিছোঁ খুব ক্ষমতাত আছে তেওঁ কিবা কিবি ফেচ কৰিছে বা ফেচ কৰি আহিছে কাইলৈ ফেচ কৰিব
কাইলৈ পৰহিলৈ এতিয়া কংগ্ৰেছৰ 150 বছৰীয়া লিগেচি কংগ্ৰেছৰ আজি অৱস্থা বেয়া গতিকে ষ্ট্ৰেইট লাইন কোনেও নচলে ৰাজনীতিত কোৱা তুমি পাৰ্চনেল লাইফত কোৱা গতিকে সেইটো একচেপ্টেঞ্চ মানুহৰ থাকিব লাগিব যেতিয়াই তুমি একচেপ্ট কৰিবা যে এইটো যিকোনো ঘটনা মোৰ লগত হ'ব পাৰে একচেপ্টেঞ্চ যদি আছে তুমি ছাৰ্ভাইভ কৰিব পাৰিবা তোমাৰ যদি একচেপ্টেঞ্চ নাই যে মোৰ কুমুদ্দাৰ ভিডিঅ'টো কৰিলোঁ ইমান ভাল লাগিল মোৰ তুমি ভাল লাগিলে ভিউৱাৰ্ছে নাচাব পাৰে তুমি একচেপ্ট কৰি ল'ব ঠিক আছে মই এনজয় কৰিলোঁ 1 ঘণ্টা সময় আৰু মোৰ মানে মই অনেষ্টলি এইটো বস্তু ফিল কৰোঁ যে যেতিয়া মই এনজয় কৰিম তেতিয়াহে মোৰ অডিয়েঞ্চ বুলি যাক মই কওঁ তেওঁলোকে সেইটো বস্তু এনজয় কৰিব পাৰিব মানে আমি সাধাৰণতে উল্টা কৰিলেট কৰোঁ যে তেওঁলোকে যি বিচাৰি আছে মই যদি সেইটো দিয়া কৰোঁ মোৰ অৰিজিনেলিটিটো নাথাকিব বৰঞ্চ যদি মইহে ভাল পোৱা বস্তুটো তেওঁলোকক দিওঁ তেতিয়া ময়ো কামটো কৰি চাগে এনজয় কৰিম আপোনাক মই সুধিছিলোঁ কামোৰৰ ব্যাখ্যাটো কাৰণ সেইটো এটা খুব ধুনীয়া কনচেপ্ট আমি সমাজত বহুত কামোৰ লগ পাওঁ কামোৰ ইগন'ৰ কৰিব নাজানো তো আপোনাক এই কামোৰৰ ব্যাখ্যাটো যদি দিবলৈ কওঁ এইটো মানে কি একদম সাধাৰণ কথা চবৰ জীৱনতে আছে চবতকে ট্ৰেজেডিটো কি জানা মানে যিবিলাক মানুহে কামোৰ হয় নিজে সি বিৰাট জমাইছোঁ বুলি ভাবে সঁচা কথা কৈছোঁ মানে নিজে গম নাপায় সি যে কামুৰি আছে সি যে মানে ইৰিটেট কৰি আছে সেইটো নিজে গম নাপায় মানে বেছিভাগ দেখা যায় যেতিয়া মানে কিছুমান পৰিৱেশত মানে কিছুমান মানুহে খুব বেয়া গায় মোৰো আছে সেইটো মই সেইটো কামোৰো কেতিয়াবা খুব বেয়া গায় গান গাই দিয়ে মানে সেইটো এটা আপুনি উপলব্ধি কৰিছে যদি আৰু মই জানো গাব নেকি এটা নাই গান নাগাওঁ নাই এইটো মানে মই আড্ডাৰ কথা কৈছোঁ তুমি যদি ইয়াত আড্ডা পাতিলাহেঁতেন কেমেৰা নাথাকে তেতিয়া মই গান গাই দিম উৰুকাত গাইছিলোঁ আমি ইয়াতে গতিকে সেইটো তোমাৰ কামোৰটো হ'ল কামোৰটো আইডেণ্টিফাই কৰাটো মানে মানুহে তাক অলপ বুজাব লাগে মানে মানুহৰ চাইক'লজিকেল কথা থাকে এইটো কামোৰ মানুহ এভইড কৰাতকৈ তাক অলপ বুজাব লাগে ভাই তই মানে মেইনলি ফ্ৰেণ্ড কামোৰো থাকে বহুত মানে সি যিটো কথা ক'ব নালাগে সেইটো কথাই ক'ব আৰু চিটুৱেশ্যনটো গম নাপায় তুমি ইয়াত পাতি আছিলা মহাভাৰতৰ কথা সি উলিয়াই দিব সি ৰামায়ণৰ কথা গতিকে কামোৰ তেতিয়াতো কামোৰ লাগে ন যেতিয়া কণ্টেক্সটো নিমিলে এইটো কিছুমান মানুহৰ লিমিটেশ্যনো থাকে মানে তাৰ আপব্ৰিঙিঙত কিবা প্ৰব্লেম আছে তাৰ মেণ্টেল কিবা ইছ্যু আছে তেতিয়াও মানুহজনে গম নাপায় মানে প্ৰত্যেক মানুহক আমি কামোৰ বুলি হাঁহোঁ কিছুমান মানুহক আমি মানে এনেকুৱা ধৰণৰ মই কৈছোঁ এইটো অলপ হেৰিকে কিছুমান মানুহ আমি পৃথিৱীৰ কথা একো বুজি নাপায় আৰে চবৰ গ্ৰ'থটো একে নহয় মেণ্টেল গ্ৰ'থটো মানে আটাইতকৈ ডাঙৰ কথাটো মই তোমাক কৈছোঁ এই যে আমাৰ মগজুটো এইটো আটাইতকৈ কমপ্লেক্স বস্তু মানুহৰ মগজুটো আমি একদম সৰু কথাটো আমাৰ বিৰাট অভিমান হৈ যায় এই বহুত বেছি ডাঙৰ ক্ৰাইম এটাতে ঠিক আছে ভাই হৈছে সেই একচেপ্টেবিলিটিটো আমাৰ মাইণ্ডত আছে আমাৰ মগজুটোত আছে গতিকে এই কমপ্লেক্সিটিটো কোনোবাই কামুৰিছে তাক লাহে লাহে ৰিফৰ্ম কৰিব লাগে মানে তাক ইগন'ৰ কৰিব নালাগে মানে কামুৰিছে তাক ভাই তই এতিয়া এইটো ছাবজেক্ট বাদ দেচোন তোৰ লগত পাতি আছোঁ মানে সেই বস্তুটো আমি কৰিব লাগে যিটো আমাৰ ছ'চাইটিৰ মানে এটা ৰেছপনচিবিলিটি কোনোবাই যদি ছ'চাইটিৰ লগত কপ আপ কৰিব পৰা নাই তাক আমি আমাৰ লাইনত লৈ অহাটো এটা দৰকাৰ নহয় আপুনি বৰ্তমান লাইফত কি বস্তু কৰি এনজয় কৰি আছে কথা পাতি এনজয় কৰোঁ মই একচুৱেলি কথাই কওঁ মানে তুমি যদি মোৰ 2-এটা চাইছা তুমি গম পাইছা মই কথা কওঁ এইটোৱে কেতিয়াবা কাৰোবাৰ কথাৰ লগত মিলি যাব তুমি এনেকুৱা নহয় যে যিবিলাক সঁচাটো তুমি আৰু বেলেগকৈ কোৱাৰটো প্ৰয়োজন নাই এতিয়া মই গীতাৰ কথা কওঁ গীতাৰ কথাটো শ্ৰীমদ ভাগৱত গীতাৰ কথাটো তুমি বেলেগটো কৰিব নোৱাৰোঁ মই কোনোবাই কৈ যোৱা কথাখিনিয়ে মই ক'ব লাগিব তুমি কাইলৈ ক'ব পাৰা এই কথাটো মুদ্দাই আজি লেভেল দিছে মই আগতে শুনিছোঁ সেইটো ৰিয়েলিটি কিন্তু আমাৰ সংস্কাৰটো ক'ত আছে যে আমি কিছুমান কথা শিকিব লাগে কিছুমান চোৱা পৃথিৱীত কোনো মুমেণ্ট এনেই নাযায় মানুহ যদি ভাবে বৰ এনেই টাইমখিনি গ'ল দেই মোৰ মানে এনেকৈ হাতটো এনেকৈ থাকিলে ধৰা বৰ হ'লোঁ মই জীৱনত তুমি যি শিকা কোনো কথাই একদম মনত ৰাখিবা কোনো কথাই পৃথিৱীত এনে নাযায় প্ৰত্যেকটো কথাই তোমাৰ কোনোবা নহয় কোনোবা দিনা জীৱনত কামত দিব তুমি কিছুমান কথা আমি ৰিকল কৰিব নোৱাৰোঁ কিন্তু তুমি ৰিকল যিদিনা কৰিবা যে মই অমুক দিনা আজি তুমি যে পডকাষ্ট কৰিব পাৰিছা কিয় পাৰিছা তুমি কেতিয়াবা সুধি চাইছা নিজকে নাই সোধা তুমি যে এই তোমাৰ এনভাইৰনমেণ্ট এটা পালা তুমি টিভি চালা তুমি দেউতাই সদায় সেই কথাটো কৈ থাকে তুমিতো কেতিয়াবা বৰো পাইছিলা জানে আহি পেলাই সদায় অফিচৰ কথা কৈ থাকে কিন্তু সেই যে তোমাক কৈছিলে তুমি কুমুদ দাস মানুহটো কেনেকুৱা ঋতুস্মিন শৰ্মা মানুহটো কেনেকুৱা তুমিতো অলপ গম পালা ডিফাৰেঞ্চটো গম পালা মানে সেইটো তোমাৰ চাইক'লজিটো তোমাৰ তেনেকুৱাভাৱে গঢ় হ'লে গতিকে তোমাক যে দেউতাই আহি কৈছিলে
ধৰা আধা ঘণ্টা তুমি শুনিবলগীয়া হৈছিলে আজি কুমুদে অমুক অমুক কৰিলে আজি ঋতুস্মিন শৰ্মাই অমুক অমুক কৰিলে কিন্তু সেই কথাটো তোমাক কাম দিছেতো হয় আৰু সেই গোটেই আচলতে সেই এনভাইৰমেণ্টটোৱে মোক এটা বস্তু শিকালে যে বেয়াখিনিও কেনেকৈ আমি আঁতৰাব পাৰোঁ কাৰণ আপোনালোকে সেইখিনি পাৰ্টত আছিল মানুহে সদায় গ্লেমাৰটো দেখিলে কিন্তু বেয়া সময়খিনিও আমি একেলগে দেখিছিলোঁ সেইখিনি সময়ত আপোনালোক তোমাৰ মনত আছে জেৰক্স কৰিছিলোঁ যে মনত আছে কিয় নাথাকিব এয়াৰটেলৰ কল লিষ্টখন প্ৰত্যেকবিলাক মানে সেইবোৰ কোনো গম নাপায় বাট সেইবোৰ সময় আমি দেখিছিলোঁ আৰু বহুতে আজি ধৰক মই কথাখিনি ওলোৱাৰ কাৰণে কৈছোঁ যে এই নেপটিজিম টেগটো যোনটো দিয়ে মই ভাবোঁ নেপটিজিমৰ আটাইতকৈ ডাঙৰ অস্ত্ৰটো বা গিফ্ট যোনটো মই পাইছিলোঁ এতিয়া আছিল যে সেইখিনি সময় সেই এনেকুৱা সময় মোৰ জীৱনত আহিলে মই ভয় নকৰোঁ কাৰণ এবাৰ পাৰ কৰি থৈ দিছোঁ সেইকাৰণে মোৰ মানে সেই পৰিৱেশটো চাওঁ আৰু আজিৰ পৰিৱেশটো চাওঁ সেই সময়ত যেনেকুৱা আপোনালোকৰ মাজত চাৰ্কেলটো আছিল আজিৰ তাৰিখত কিন্তু চাৰ্কেলটো তেনেকুৱা নহয় প্ৰফেশ্যনেলিও যদি আমি চাওঁ পাৰ্চনেলিও যদি চাওঁ পাৰ্চনেলি সেই বনবোৰ হেৰাই গৈছে আমি আগতে উৰুকা একেলগে কৰিছিলোঁ আজিকালি কিন্তু নতুন মানুহৰ মাজত আপুনি সেই উৰুকাটো বিচাৰি নাপায় আপুনি কি ভাবে যে সেইটো একচেপ্টেঞ্চ লাগিব যে সেই সলনি হৈছে পৰিৱৰ্তন হি সংসাৰ কা নিয়ম এইটো একচেপ্টেঞ্চ লাগিব মানে মানুহ এটা টাইম স্পেনলৈকে মানে লগত থাকে চব মানুহ তোমাৰ আজি তোমাৰ গোটেইকেইটা আছে দে উইল নট ষ্টে উইথ ইউ ফৰ এভাৰ সেইটো একচেপ্টেঞ্চ ৰাখিব লাগিব মানে এতিয়া তুমি এনেকৈ ভাবিব পাৰা যে মোৰ আজি অতন্দাৰ লগত বেয়া নেকি মোৰ লগত খুব ভাল মানে কিন্তু অতন্দাৰ লগত মোৰ ডেইলি কথা বতৰা নহয় কিন্তু ৰিলেশ্যনশ্বিপটো মানুহৰ তেনেকৈ বিল্ড আপ হৈ থাকে যেতিয়া মই অতন্দাৰ লগত একেটা হাউচত কাম কৰিছোঁ অতন্দাৰ লগত মোৰ বণ্ডিংটো বেলেগ হৈ আছে বা কথা বতৰা বেলেগ হৈ আছে এতিয়া অতন্দাৰ পলিচি বেলেগ এতিয়া মোৰ পলিচি বেলেগ আমাৰ লগত আমাৰ এটা ডিষ্টেঞ্চ অট'মেটিক আছে সেই পৰিৱৰ্তনটোৱে আমি একচেপ্ট কৰিব নোৱাৰোঁ মানুহে আৰু তাৰ পিছতে শত্ৰুতা আৰম্ভ হয় সেইটো হয় মানে যিমান ৰ'বা তুমি তেনেকৈ কৰি দিলা এতিয়া মানুহে ভাবিব সেনেকুৱা নহয় আমি বেলেগৰ কথা কৈ আছোঁ নহয় চোৱা এই কথাটো মই তোমাক আৰু ক্লিয়াৰ কৰি দিওঁ মানে মানুহে কথা যেতিয়া পাতিবা নহয় চুটিকে শেষ কৰি দিব নালাগে তেতিয়া কি হয় জানা আজিকালি মানুহৰ ইমান সময় নাই ইমানখিনি শুনিলৈ এটা আইডিয়া কৰি ল'ব যে ইহঁত দুটাৰ কিবা এটা খেলি মেলি আছে তেনে নামাতিলোৱে মই বেয়া পোৱা মানুহ নামাতো কিন্তু নহয় মানে কি মই এইকাৰণে কথাটো ওলাইছিলোঁ কাৰণ এইখিনি কথা এক্সপ্লিচিটলি ময়ো পাতিবলৈ সুযোগ পোৱা নাছিলোঁ কাৰো লগত মই বেছি দেৰি আৰু আপোনাৰ নলওঁ আপোনাৰ চাগে ফোন আহি আছে চাইলেণ্ট কৰি থৈ দিছোঁ মই আপোনাক এতিয়া কেইটামান মানে মই টিক মাৰ্ক মাৰি থৈ দিছিলোঁ মোৰ ইমান ভাল লাগিল কিন্তু মই আপোনাক যদি সুধোঁ এই ইয়াতে 5টা আপোনাৰ খণ্ড আছে 5টা খণ্ডত প্ৰায় 63টা চেপ্টাৰ্ছ আছে চাগে ন 63টা আৰ্টিকল আছে এইটো মানে পাৰ এয়া আৰ্টিকেল হিচাপে আপোনাৰ আছে আপোনাৰ ফেভৰেট কোনটো মোৰ ফেভৰেট বুলি আচলতে নাই মই গোটেইখনে বেয়া পোৱাটো তুমি যদি সোধা তোমাৰ দেউতাক যদি সোধা যায় মানে কুটু বেছি মৰমৰ নে অবয়ব বেছি মৰমৰ কি এইটো ডিপ্ল'মেটিক আনচাৰ দিলে ষ্টিল কোনোবা এটাতো এপিছ'ড বা আৰ্টিকেল থাকিব যে লিখি আপোনাৰ ভাল লাগে মোৰ লিখি আটাইতকৈ বেছি ভাল লগা হ'ল মানে লাইফটো কেনেকৈ এংজাইটি মুক্ত হৈ থাকিব লাগে ডিপ্ৰেশ্যন কেনেকৈ এংজাইটিটো ৰিয়েল ন এংজাইটি ইজ ৰিয়েল আৰু সেইটো মই কওঁ দিয়া তোমাক মানে সেইটো অলপ কামত অহা কথা মই কিছুমান কথা তুমি এইটো আকৌ মোক অলপ নতুনকৈ এক্সপ্ল'ৰ কৰাৰ নিচিনা হ'ব কিছুমান কথা মই এনেই লিখা নাই মই এক্সিকিউট কৰি লৈ লিখিছোঁ আপুনি মই প্ৰেক্টিকেলি কৰি লৈ লিখিছোঁ যে মনত ৰাখিবা মানে মানুহৰ মাইণ্ডটো যে ঘনাই ঘনাই চেঞ্জ হৈ থাকে মানুহৰ যে ডিফাৰেণ্ট ইম'শ্যন আহি থাকে এইটো বেলেগ একো নহয়তো এটা হৰমনৰ খেল তাৰমানে তোমাৰ দেহত তুমি এতিয়া ৰিৱাৰ্ডিং হৈ আছে আমাৰ মাইণ্ডটো গোটেই ৰিলৰ লগতো লিংক আছে দেই আমাৰ মাইণ্ডটোৱে এনি টাইম ৰিৱাৰ্ড বিচাৰে ৰিৱাৰ্ড মানে মেটেৰিয়েল ৰিৱাৰ্ড নহয় তাৰমানে তোমাৰ ৰিৱাৰ্ড এনেকুৱা যে তোমাৰ কিবা এটা কৰি ভাল লাগিছে এই প্লিজাৰটোৱে ৰিৱাৰ্ড আমি যে গেম খেলি গ'লে যে কইনছ দিয়ে যে আমাৰ কি তুমি গেম এটা খেলি গ'লে বা তুমি শ্বুট আউট কৰি গৈ আছা তাত কি ৰিৱাৰ্ড দি গৈ থাকে সেইটোৱে চাইক'লজি আমাৰ সেই ৰিৱাৰ্ডটোৰ কাৰণে আমাৰ মানে হৰমনেও কিছুমান কাম কৰে এতিয়া আমি কিছুমান কাম কৰিলে হেপী হৰমন ৰিলিজ হয় এতিয়া হেপী হৰমন বুলি ক'লে মই নামকেইটা পাহৰিলোঁ অক্সিটচিন আছে এণ্ডৰফিন আছে ডপামিন হেপী হৰমন গতিকে তোমাৰ এই ডপামিনৰ লগত ডপামিন যেতিয়া বেছিকৈ নিঃসৰণ হ'ব তুমি হেপী হৈ মানুহটো গৈ থাকিবা এতিয়া তুমি মাইণ্ডটো চাৰ্কুলেট কৰিবলৈ মানে মাইণ্ডটো তোমাৰ এংজাইটি বা ষ্ট্ৰেছ ফ্ৰী হৈ থাকিবলৈ হৰমনটো কেনেকৈ উৎপন্ন কৰিব পাৰি মই সেই কথাটো ক'ব খুজিছোঁ খুব বেছি মনটো বেয়া লাগিছে খুব বেছি ডিপ্ৰেশ্যন হৈছে একদম দৌৰি দিলে হ'ল বা একদম ব্ৰিস্ক ৱাকিং যিটো কয় মানে বেগাই খোজ কৰা তেতিয়া কি হয় আমাৰ এণ্ডৰফিন ৰিলিজ হয় মানে এণ্ডৰফিন ৰিলিজ হোৱাৰ লগে লগে মানে
যিটো ষ্ট্ৰেছ সেই সময়ৰ সেই ডিপ্ৰেশ্যনটো মন বেয়া লগাটো লাহেকৈ কমি গ'ল আৰু খুব মন বেয়া লাগিছে যাৰ লগত মানে কোনোবা কওঁ আৰু মানে কোনোবা প্ৰেমিকা আছে কাৰোবাৰ প্ৰেমিক আছে অলপ যদি কথা পাতি দিয়ে সেই সময়তো হেপী হৰম'ন ৰিলিজ হয় যেতিয়া মানুহে ইণ্টিমেট মোমেণ্টৰ কথা ভাবে মানে বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডৰ লগত ইণ্টিমেট হোৱাৰ কথা ভাবে সেইবিলাক কথা পাতে তেতিয়াও হৰম'ন ৰিলিজ হয় মানে দিছ ইজ চায়েন্স এইটো সেই হৰম'নটো ৰিলিজ হোৱাৰ লগে লগে ৰিলিফ পায় ষ্ট্ৰেছ এংজাইটি ৰিলিফ পায় মই যে কৈছোঁ মানুহৰ জীৱনত এজন বন্ধু বা বান্ধৱী লাগে যাক চব কথা ক'ব পাৰি যেতিয়া এই থেৰাপিটোৱে কাম কৰে মই কথাখিনি কৈ দিয়াৰ লগে লগে মোৰ হৰম'ন ৰিলিজ হ'ল আৰু মই যে ক'লোঁ মই সদায় মানে নিজে কৰোঁ বুলি এক্সাৰচাইজ কৰিব লাগে এক্সাৰচাইজ কৰিলে মানে এক্সাৰচাইজ মানে এনেকুৱা নহয় জিম যাব লাগিব বুলি কোনো কথা নাই জিমত গৈ এক্সাৰচাইজ কৰিব লাগিব কোনো কথা নাই চব মানুহে যদি ফিজিকেল এক্টিভিটি দিনটোত এটলিষ্ট দুবাৰ কৰে মানে দুবাৰ মানে অলপ ফোপাই যোৱাকৈ মানে অলপ ভাগৰ লাগিব লাগিব মানে ঘামটো আৰু ঠাণ্ডাৰ দিনত ঘাম ওলোৱাটো পচিবল নহয় ঘাম ওলালে বেছি ভাল যদি সেইটো হয় নহয় সেই ষ্ট্ৰেছ ৰিলিফৰ বহুত কাম কৰে সেইটোৱে আৰু আটাইতকৈ বেছি ভাল দৌৰা বা খোজ কঢ়া যাৰ এইটো পচিবল নহয় আৰু এটা বয়সত মানুহে অলপমান মানে কাৰ্ডিঅ' উপৰিও তোমাৰ মানে বডি মাচলৰ কাৰণেও কৰা ভাল কাৰণ 40-50 মানৰ পিছৰ পৰা মাচলবিলাকৰ গ্ৰ'থটো অলপ কমি আহে এইটো অলপ কমপ্লিকেটেড কথা বাৰু সেইবিলাক মই নকওঁ তুমি বেলেগৰ পৰা শুনি ল'বা আৰু কিন্তু এক্সাৰচাইজটো কৰিলে তোমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে বডিটো ফ্ৰেছ হৈ থাকে আৰু এংজাইটিটো অলপ কমি থাকে আৰু যিবিলাক মানুহৰ ষ্ট্ৰেছ আছে এংজাইটি আছে মই ভাবোঁ দে শুড ষ্টাৰ্ট এই ভিডিঅ'টো চোৱাৰ পিছতে এক্সাৰচাইজ ষ্টাৰ্ট কৰা উচিত এটা কথা সুধোনে একদম মই হেজিটেট নকৰাকৈ সুধোঁ চিগাৰেট খালে এনজাইটি কমে নেকি তোমাৰ সেইটো হেবিট তুমি কাৰোবাৰ চিগাৰেট খালে মানে এংজাইটি কমে কাৰোবাৰ কফি খালে এংজাইটি কমে কোনোবাই মিঠাই খায়ো এংজাইটি যেতিয়া কিছুমান মানুহ চাবাচোন খুব মিঠাই খায় ডেট ইজ নট নৰ্মেল আউট অফ কিছুমান মানুহ খুব বেছি চকলেট খায় সেইটো এংজাইটি ৰিলিফৰ এটা মানে কপ আপ কৰাৰ মেকানিজিম ষ্ট্ৰেছ ইষ্টিং হয় বহুতৰ চবৰে মানে কপিং মেকানিজিমটো বেলেগ বেলেগ হয় কোনোবাই চিগাৰেট কোনোবাই কিন্তু মই ক'ম যেতিয়া বেছি ষ্ট্ৰেছত থাকে তেতিয়া কিন্তু ড্ৰিংক কৰা অনুচিত মানে যেতিয়া খুব বেছি এংজাইটি হৈছে এটা টেম্পৰেৰী ৰিলিফ দিব পাৰে কিন্তু যেতিয়া মানুহে এংজাইটি বা ষ্ট্ৰেছত ড্ৰিংক কৰিবলৈ লয় মই দেখিছোঁ উদাহৰণ আছে মোৰ এক পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছে তেতিয়া ইট ইজ বিকাম এডিকশ্যন মানে সেইটো লগা হৈ যায় নহয় এই কথাটো মই এইকাৰণে সুধিলোঁ কাৰণ এই কথাটো এনেকুৱা এটা ধাৰণা হৈ আছে মানে মই এইটো কথা নকওঁ খোৱা ভাল বেয়া বা খাব নালাগে ডেফিনেটলি কিছুমান বস্তু ইনজুৰিয়াছ খাব নালাগে কিন্তু যেতিয়া এনজাইটিৰ লগত বস্তুটো ৰিলেট কৰি দিয়ে মানুহে ভাবে সেইটো চলিউশ্যন হৈ যায় নাই মই ক'লোঁ এডিকশ্যন হৈ যায় এক্সেক্ট পিছত সেইটো এডিকশ্যন হৈ যায় তুমি যেতিয়া এংজাইটিত কিবা এটা কৰিবা মানে মিঠাই খালেও তোমাৰ মিঠাই খোৱাটো মানে এডিকশ্যন হৈ যাব মানে সেইটো কথা মই এনেকৈ কওঁ 5 Points Someone পঢ়িছিলা যদি তাত মানে কোনোবা এটা কেৰেক্টাৰে কৈছিলে চিগাৰেট ইজ গুড আফটাৰ ছেক্স সেইটোৱে মানে যাৰ যিটো হেবিট তাৰমানে কোনোবাই মই এটা কাম কিবা এটা কৰাৰ পিছত মানে যেতিয়া মই ভাবিম যে মোৰ চাহ একাপ খোৱা দৰকাৰ কোনোবাই গাখীৰ চাহ একাপৰ মানে খুব মূৰ টিংটিঙাই যায় বিষাই যায় সেইটো বস্তু তাৰমানে চবৰে নিজা নিজা হেবিট কোনোবাই চিগাৰেটত হেবিট কোনোবাই তামোল এখনত হেবিট কোনোবাই চাহ একাপত হেবিট সেইটো হেবিচুৱেটেড হৈ যায় মই শেষৰ ফালে সুধিম মই এটা লাষ্ট চেপ্টাৰ আপোনাৰ লাষ্টৰ ফালে মাৰ্ক কৰি থৈছিলোঁ এইটো মানে মোৰ নিজৰ সমস্যা নিশা টোপনি কিয় নাহে আৰু সেইটো কেনেকৈ সমস্যাটো দূৰ কৰিব পাৰি আপোনাৰ টোপনি আহেনে পুৰা ভালকৈ টোপনিত মোৰ চাইকেলটো এনেকুৱা যে মোৰ প্ৰত্যেক এমাহত 2 দিন বা 3 দিন মোৰ অলপ প্ৰব্লেম হয় বাকী আদাৰৱাইজ মই শুওঁ বুলি ক'লে শুই দিব পাৰোঁ মই শুম বুলি ক'লে মোৰ তাৰ কাৰণে বৌৰ লগত সদায় কাজিয়াই হয় শুওঁ বুলি মই শুই যাওঁ তাৰমানে আমাৰ টোপনি নাহে মই শুওঁ বুলি কৈ মই শুওঁ দেই বুলি কৈ মোৰ 2 মিনিটত মোৰ টোপনি আহি যায় একো মিউজিক টিভি নালাগে একো নালাগে মোক বেলেগ দেখোন কেনেকৈ কৰে এইটো বস্তু মানে এইটো একো মেকানিজিম নাই মানে আমি কি হয় আমি শুওঁতে ঠিক কৰি ল'ব লাগে মানে মই 10টা বজাত শুম 10টা বজাত আমি নুশুওঁ নহয় 10টা বজাত মোৰতো অমুকত যায় কাইলৈ কুমুদদাৰ পডকাষ্ট কৰিম অমুকত যায় তোমাৰ কেনেকৈ শুব পাৰিবা তুমি নোৱাৰিবা নহয় শুব তোমাৰ যেতিয়া বহুত কথা মনলৈ আহি থাকিব সেই কথাটো তুমি তেতিয়া শুবলৈ মানে সেই ষ্টেজটো নাহে তোমাৰ শ্লিপিং ষ্টেজটো নাহে তুমি মানে শুৱাৰ আগত তোমাৰ যিমান যি চিন্তা কৰিবলগীয়া আছে যিমান যি কাম আছে তুমি কৰি লোৱা সেইটো কৰি ল'লে তোমাৰ ঠিক আছে তোমাৰ আদাৰৱাইজ তোমাৰ নহ'ব তাৰমানে কুমুদা ফাৰ্ষ্টলি থেংক ইউ যে আজি আপুনি টাইমখিনি দি এইখিনি কথা আলোচনা কৰে আৰু ফাৰ্ষ্ট আমাৰো এটেম্প আছিল যে কিতাপ এখনৰ লগত জড়িত কৰি আমি এটা পডকাষ্ট কৰোঁ আৰু মই নতুন ছাইড এটা এক্সপ্ল'ৰ কৰিলোঁ মই এজনক চিনি পোৱা নাছিলোঁ
সৰুৰ পৰা বেলেগ এজনক দেখি আছিলোঁ কিন্তু মই দেখি আছোঁ বাহিৰৰ পৰা আৰু শেষত যদি মই সুধোঁ কিবা আপুনি ক'ব খুজিছে এড কৰিব খুজিছে গোটেই এপিছডটোৰ পিছত কিবা ক'ব মন গৈছে শেষত কি ক'ব শেষত এটাই ক'ম যে পডকাষ্ট মোৰ এইটো প্ৰথম আৰু কিতাপ মই বহুত কেইখন লিখিলোঁ কিন্তু এইখন কিতাপত মোৰ এটা ইম'শ্যনটো বেলেগ হৈ আছে মই ভাবোঁ যে যিবিলাক মাক দেউতাকে ল'ৰা ছোৱালীৰ কথা ভাবিছে ল'ৰা ছোৱালীক কেনেকৈ পেৰেণ্টিং কৰিব লাগে যাৰ অলপ প্ৰব্লেম আছে বুলি ভাবিছে তেওঁলোকে এই কিতাপখন পঢ়ক আৰু যদি গিফ্ট দিব খুজিছে যাক আটাইতকৈ বেছি ভাল পায় যাৰ আটাইতকৈ বেছি ভাল হোৱাটো বিচাৰে এই কিতাপখন দিয়ক মই মোৰ কিতাপ বুলি কোৱা নাই দিছ ইজ নট মাই বুক এইখন মানুহৰ কিতাপ মানে এইখন কিতাপত যে এনেকুৱা কিতাপখন বিক্ৰী হ'লে মই ৰয়েলটি বহুত পাম মই বহুত ধনী হৈ যাম তেনেকুৱা কোনো কথা নাই তুমিও জানা যে কিতাপত কিমান কি হয় লাভ হয় নহয় কিতাপৰ আৰু কিতাপ মানুহে আজিকালি পঢ়িবলৈ এৰি দিছে পঢ়িবলৈ এৰি দিয়াটো এনেকুৱা নহয় আমি শিকাইছোঁ নপঢ়িবলৈ স্কুলত আজিকালি কলেজ উইক বা স্কুল উইক এইবিলাকত আজিকালি প্ৰাইজ দিয়ে এনেকুৱা একোটা মেডেল কিতাপ নিদিয়ে আমি সৰুৰ পৰাই শিকাইছোঁ যে বাহিৰা কিতাপ পঢ়িব নালাগে তুমি আজি টিংকল চান্দামামা সেইবিলাক পঢ়িছা কাৰণে তোমাৰ এটা ইমাজিন কৰিব পৰা কেপাচিটি গঢ় লৈ উঠিছে আমি যে কিতাপ পঢ়িবলৈ ল'ৰা ছোৱালীক যেতিয়াই এৰি দিবলৈ ক'লোঁ সেই ইমাজিনেশ্যনটো নাইকিয়া হৈ গ'ল যে মোৰ দেউতাই মোৰ এই কথাখিনিৰ কাৰণে বেয়া পাব পাৰে সেই ইম'শ্যনেল গ্ৰ'থটো ক'ৰবাত কোনোবাখিনিত বাধা হৈছে মইতো ভাবোঁ আজিৰ পডকাষ্টটোত তুমিও নিজে ক'বা এবাৰ যে চৰকাৰে এনেকুৱা এটা নিয়ম কৰিব লাগে যে স্কুল উইক কলেজ উইকত ভাল ভাল কিতাপ এইখন দিব নালাগে মোৰ কিতাপ এখনো দিব নালাগে ভাল ভাল কিতাপ ল'ৰা ছোৱালীক পুৰস্কাৰ দিয়াটো কৰক আৰু এক ঘণ্টা এটলিষ্ট স্কুলত ইমান পৰীক্ষা চৰীক্ষা পাতি থাকি লাভ নাই এটলিষ্ট এঘণ্টা এটা ৰিডিং আৱাৰ খোলক কিতাপ পঢ়াৰ আৱাৰ খোলক তেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে যে মই আৰম্ভণিতে যে ক'লোঁ ল'ৰাবিলাক আজিকালি বেয়া হৈ গৈছে সেই কপ আপ মেকানিজিমটো আহিব এইটো তোমাৰ পডকাষ্টৰ এইটো যদি তুমি ইনচিষ্ট কৰি থাকা চৰকাৰকো মাজে মাজে কৈ থাকা যে কিতাপ পঢ়াৰ এটা পৰিৱেশ লাগে ৰিডিং এটা আৱাৰ লাগে ল'ৰা ছোৱালীৰ কাৰণে সৰু বয়সৰ পৰা যাৰ যি বয়স ভেদে যি কিতাপ সেইটো যদি কৰা হয় মই ভাবোঁ আমাৰ জাতিও থাকিব আমি যে কৈ থাকোঁ অসমীয়া সংস্কৃতি নাইকিয়া হৈ যাব অসমীয়া ভাষা নাইকিয়া হৈ যাব ভাষাও থাকিব এইটো কৰাটো আটাইতকৈ জৰুৰী হৈ পৰিছে আৰু মই আজি এপিছডৰ পিছত ময়ো এইটো ক'ব খোজোঁ যে ময়ো প্ৰেক্টিছ কৰি আছোঁ যে দিনৰ এটা ঘণ্টা এটলিষ্ট কিবাকৈ হ'লেও এখন কিতাপৰ এটা চেপ্টাৰ শেষ কৰিব ট্ৰাই কৰোঁ মাজতে মোক 2খন কিতাপ গিফ্ট দিলে এটা দিলে দ্য চাইক'লজি অফ মানি ভাল লাগিল কাৰণ মানিটোক আমি ফাইনেন্সিয়েল ৱেত চাওঁ ইকনমিকেল চাওঁ বাট হিষ্টৰিকেলি বা চাইক'লজিকেলি নাচাওঁ তাতে সেইটো পালোঁ সেইকাৰণে মই ভাবোঁ যে আজি আমি হয়তো এপিছডৰ পৰা এটা এনেকুৱা পৰিকল্পনা হাতত ল'ব পাৰোঁ যে ডেইলি 1 ঘণ্টা এটলিষ্ট এটা কিতাপৰ এখন চেপ্টাৰ পঢ়িবলৈ কিতাপ পঢ়িলে মানুহ ধুনীয়া হয় হয়নে তেতিয়াহ'লে আপোনাৰ এই প্ৰথম পইণ্টটো ভুল হৈ যাব বেয়া ল'ৰাই ধুনীয়া ছোৱালী ধুনীয়া ইন দ্য চেন্স তুমি হেৰিত নাযাবা তুমি ইউ ডোণ্ট গো ইন লুক মই ধুনীয়া কৈছোঁ যে মানুহজনক মোৰ লগ পাই ভাল লাগিল আপুনি এতিয়া এই ধুনীয়াটো কোনটো ক'লে লুকৰ ধুনীয়াটো ক'লে সেই কিতাপখনৰ কথা তুমি এতিয়া পাহৰি যোৱা মই তোমাক কৈছোঁ যে মানুহ ধুনীয়া কেনেকৈ হৈ থাকে যে এই মানুহজন ইম্প্ৰেছিভ পাৰ্চনেলিটিটো ব্যক্তিত্বটো সেইটো ধুনীয়া হয় কিতাপ পঢ়িলে মানুহৰ ঠিক আছে কুমুদ দা থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে আই হোপ আপোনাৰ ভাল লাগিল ফাৰ্ষ্ট পডকাষ্ট মই এনজয় কৰিলোঁ আৰু মই ভাবোঁ যে তোমাৰ চেনেলটো বহুত মৰম দিয়ক যিসকলে এই অনুষ্ঠান এই কথাখিনি চালে ফ'ল' কৰি লওক ছাবস্ক্ৰাইব কৰি লওক আৰু মাজে মাজে এনেকুৱা কথাও যে পাতিব লাগে সেই কথাটো এটা কালচাৰ মানে এটা সংস্কৃতি গঢ় লৈ উঠে এইটোত ভিউজ দিলেহে আমি এনেকুৱা কথা পাতিম ন ভিউজ লাগিব ভিউজ লাগিব আৰু এই কথাখিনি আজিৰ কথাখিনি মানে এতিয়াই মানুহে চাব নোৱাৰিব পাৰে এইটো প্ৰিজাৰ্ভ কৰি থকা দৰকাৰ ল'ৰা ছোৱালীকো দেখুওৱা দৰকাৰ আৰু কিতাপখন মানুহে কিনিব চাগে আপোনাৰ এখন 27 ডিচেম্বৰ গ্ৰন্থমেলা 27 ডিচেম্বৰ গ্ৰন্থমেলাত আপুনি এখন পাব পঢ়িব মইতো পালোঁ আপোনালোকেও লৈ লওক এখন আৰু কোনোবা বেষ্ট উইচেছ আৰু লগ পাম বুলি আশা থাকিল আৰু পডকাষ্টত অহাৰ কাৰণে থেংক ইউ আজি এপিছড ইয়াতে সামৰিম থেংক ইউ আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰিছোঁ আপোনালোকে এই খণ্ডটো চাই ভাল পালে নতুন কথা শিকিলে আমি যিমান পাৰোঁ এক্সপ্লিচিট হ'ব ট্ৰাই কৰিছিলোঁ যিহেতু কুমুদদাৰ কথাখিনি আমি সামাজিক মাধ্যমত শুনি আহিছিলোঁ ইমান দিন টেলিভিশ্যনত দেখি আহিছিলোঁ আজি এই পডকাষ্টত যেন এটা ব্যতিক্ৰমী ৰূপ আমি দেখিলোঁ তাৰে অনুভৱ মই নিজে কৰিলোঁ আমাৰ গোটেই টীমে কৰিলে এটা খুব ধুনীয়া আচলতে এক্সপিৰিয়েঞ্চ আমি লাভ কৰিলোঁ পুনৰ এবাৰ কৈছোঁ কুমুদ দাসৰ নতুন কিতাপ মই মানুহ হ'ব খোজোঁ 27 ডিচেম্বৰ তাৰিখে গ্ৰন্থমেলাত মুকলি কৰা হ'ব এই কিতাপখন কিনক কিতাপ গিফ্ট দিয়ক ময়ো নিজে স্বভাৱ এটা কৰিবলৈ চেষ্টা কৰি আছোঁ যে দৈনন্দিন জীৱনত এটা হ'লেও বা এখন হ'লেও যিকোনো খণ্ড হ'লেও পঢ়িবলৈ চেষ্টা কৰা আমি আশা কৰোঁ আপোনালোকে এই খণ্ডটো চাই ভাল পালে যদি চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰে এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ পডকাষ্টৰ এই খণ্ডটো চোৱাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ